কুৱেশ্যন লং কুৱেশ্যন অংক গোটেইখিনি বস্তু ইয়াতে আছে অল কনসেপ্ট গোটেইখিনি চেপ্টাৰত যি আছে গোটেই টপিকৰ ওপৰত প্ৰশ্ন ইয়াত বনোৱা হোৱা আছে তো তোমালোকে অলপ সময় যাব ভালকে লাহে ধীৰে চাই লবা আৰু বুজি লবা তো তোমালোকে চোৱা ফাৰ্স্ট প্ৰশ্নটো তোমালোকক দিয়া হৈছে ইয়াতে যে লেন্সৰ ক্ষমতা জোখা এককটো হল বা লেন্সৰ ক্ষমতাৰ এসআই এককটো হল এনেকুৱা খুদিব পাৰে তো এটো হৈছে ডায়োপ্টাৰ এটো ডি ৰে ক্যাপিটেল ডি ৰে খুচুৱা হয় তো এটো ডায়োপ্টাৰ এটো এমসিকিউত আহে প্ৰশ্নটো তো তোমালোকে ভালকে চাই লবা ডায়োপ্টাৰ তো 2 নম্বৰ প্ৰশ্নটো হৈছে পোহৰৰ ৰশ্মি লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ খুমালে পোহৰৰ ৰশ্মি অভিলম্বৰ পৰা আতৰি যায় অভিলম্বৰ কাষ চাপে তো ইয়াতে দুটা অপচন আছে আৰু হেফালে দুটা অপচন আছে এই দুটাৰ পৰা বিটোৱে শুদ্ধ কাৰণ তোমালোকক মই বুজাই দিও বিটো কিয় শুদ্ধ হল পোহৰ ৰশ্মি লঘুতৰ মাধ্যম অৰ্থাৎ লঘুতৰ মাধ্যমটো হৈছে মই ইয়াত এটা মাধ্যমকো ধৰিলোৱা এটো হৈছে বায়ু মাধ্যম আৰু এটো হৈছে ইয়াতে পানী তো পোহৰটো যেতিয়া বায়ুৰ পৰা পানীলৈ প্ৰৱেশ কৰিব ধৰিলোৱা এটো অভিলম্ব এটা লম্ব পাৰপেন্ডিকুলাৰ তো এটো মই লম্ব তেতিয়া পোহৰটো যেতিয়া বায়ুৰ পৰা অৰ্থাৎ লঘুতৰ মাধ্যমটো মই বায়ু বুলি ধৰিছো আৰু ঘনতৰ মাধ্যমটো মই পানী বুলি ধৰিছো তেতিয়া এই পোহৰ ৰশ্মিডাল যেনেকৈ মই পঠাইছো তেনেকুৱা না যায় ই অলপ এনেকুৱা বেকা হ'ব তো এইটোকে কৈছে অভিলম্বৰ কাষ চাপিব তো নিশ্চয় বুজি পাইছা ইয়াৰ আগত চোৱা তো তোমালোকে সায়েন্সৰ কিতাপখন উলিয়াই 10 নম্বৰ চেপ্টাৰটো তোমালোকে চাই যাবা তাতে চিত্ৰ দি কেনে বুজাই দিয়া আছে অলপ চেপ্টাৰটো ৰিডিং পঢ়িবা তেতিয়া প্ৰশ্নবোৰ আৰু ভালকে বুজি পাবা তো ইয়াৰ আগৰ প্ৰশ্নটো হৈছে গাড়ীৰ ৰিয়াৰ ভিউ হিচাপে ব্যৱহাৰ কৰা দাপোন হল উত্তল দাপোন তো ইয়াৰ আগৰ প্ৰশ্নটো তোমালোকে চাব পাৰা আমাক কৈছে এখন দাপোন এটা অসৎ থিয় আৰু সংকুচিত প্ৰতিবিম্ব গঠন কৰে দাপোনখন হ'ব উত্তল দাপোন তো এটো মই তোমালোকক কৈছো যে গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে উত্তল দাপোন পছন্দ কৰা হয় তাৰ কাৰণ হৈছে ই সদায় অসৎ থিয় আৰু সংকুচিত অলপ সৰু আকাৰৰ প্ৰতিবিম্ব গঠন কৰে আৰু সেইখন দাপোন সদায় উত্তল দাপোনে হ'ব পাৰে তো উত্তল দাপোনে এনেকুৱা প্ৰকৃতিৰ মানে থিয় যেনেকৈ আছে বস্তুটো সেম থিয়কে দেখাব আৰু অসৎ হয় সংকুচিত হয় সদায় আকাৰটো সৰুকে দেখুৱায় ইয়াৰ আগৰ প্ৰশ্নটো চাব পাৰা সমতল দাপোনৰ ভাঁজ ব্যাসাৰ্ধ অসীম আধা মাজত এটাও নহয় সমতল দাপোনৰ ভাঁজ ব্যাসাৰ্ধ অসীম ইয়াৰ আগৰ প্ৰশ্নটো চাব পাৰা 6 নম্বৰটো প্ৰতিসৰণাংক কাক বোলে তো এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় প্ৰতিসৰণাংকৰ ওপৰত আহে তো প্ৰতিসৰণাংক মানে আছে শূন্যত পোহৰৰ দ্ৰুতি আৰু কোনো মাধ্যমত পোহৰৰ দ্ৰুতিৰ অনুপাতক সেই মাধ্যমটোৰ প্ৰতিসৰণাংক বোলে তো এটো হৈছে তোমাৰ প্ৰতিসৰণাংকৰ সূত্ৰটো শূন্যত পোহৰৰ দ্ৰুতি বাই মাধ্যমত পোহৰৰ দ্ৰুতি অৰ্থাৎ শূন্যত পোহৰৰ দ্ৰুতিটো ফিক্স মান 3 × 10⁸ মিটাৰ পাৰ সেকেন্ড আৰু কোনো মাধ্যমটোত পোহৰৰ দ্ৰুতি কোনো এটা মাধ্যমত পোহৰৰ দ্ৰুতিৰে ডিভাইড কৰিলে আমি প্ৰতিসৰণাংকটো পাই যাও তো এটো সূত্ৰ হয় এটো মুখস্থ কৰি লবা এটো দিয়া অংক আমি কৰিম ইয়াৰ আগৰ প্ৰশ্নটো চাব পাৰা যে পোহৰৰ প্ৰতিফলন কাক বোলে পোহৰৰ প্ৰতিফলনৰ নিয়ম দুটা লিখা তো এটো ইম্পৰ্টেন্ট প্ৰশ্ন হয় বনাই আহে তে পোহৰৰ প্ৰতিফলন কাক বোলে বুজিলা কোনো মাধ্যমৰ পৰা অগ্ৰহৰ হোৱা পোহৰ কোনো মাধ্যমত পৰি এক অংশ পুনৰ মাধ্যমলৈ উভতি যোৱা পৰিঘটনাক পোহৰৰ প্ৰতিফলন বোলে অৰ্থাৎ তোমালোকে বুজি পাইছা যে পোহৰ কোনো এটা মাধ্যমৰ পৰা অগ্ৰহৰ মানে আহি আকৌ কোনো এটা মাধ্যমত পৰি আকৌ এই পৰাৰ পিছত প্ৰতিফলন হয় আকৌ পুনৰ আগৰ মাধ্যমলৈ উভতি যোৱাকে পোহৰৰ প্ৰতিফলন বুলি কোৱা হয় যেনেকৈ তুমি প্ৰেক্টিকেলি কৰি তোমালোকে ঘৰত চাব পাৰিবা যে তোমালোকৰ ঘৰত আইনা দাপোন এই দাপোনখনত যদি তোমালোকে পোহৰ ৰশ্মি কৰবাৰ পৰা এটা পঠাই দিয়া আকৌ চাবা ইয়াৰ পৰা পোহৰটো বেলেগলৈ আকৌ গৈছে তো ৰদত এনেকুৱাকে ধৰি ৰাখিলে এনেকুৱা দেখা পোৱা যায় তো ইয়াৰ নিয়ম দুটা হৈছে পোহৰৰ প্ৰতিফলনৰ নিয়ম দুটা হল নম্বৰ 1 আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব সদায় একেখন সমতলত থাকে তো ইয়াৰ কাৰণে এটা চিত্ৰ আছে তোমালোকৰ মই ইয়াত সৰুকে তোমালোকক দেখাই দিও যে এখন যদি সমতল দাপোন হয় ফৰ এক্সাম্পল তো ইয়াতে তুমি পোহৰটো পঠালা এনেকুৱাকে পোহৰটো গুছি গল এইটোৱে বুজাইছে আৰু ইয়াতে এটা পাৰপেন্ডিকুলাৰ কল্পনা কৰি ললে হল এটো কথা কৈছে আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুৰ টনা অভিলম্ব সদায় একে সমতলত থাকে অৰ্থাৎ এটা বিন্দুতে আছে এইডাল আপতিত ৰশ্মি আৰু এটো প্ৰতিফলিত ৰশ্মি তো ইয়াৰ পিছত কৈছে আপতন কোণ আৰু প্ৰতিফলন কোণ সদায় সমান অৰ্থাৎ এই কোণটো আৰু এই কোণটো সমান ইয়াৰ আগৰ প্ৰশ্নটো হৈছে অবতল দাপোনৰ মুখ্য ফকাছৰ সংজ্ঞা দিয়া তো অবতল দাপোনৰ মুখ্য ফকাছ কাক কয় তো তোমালোকক মই এটা চিত্ৰসহ আনসাৰটো কৈ দিও তোমালোকে এইফালে আনসাৰটো চাই লবা এখন ধৰি লোৱা অবতল দাপোন
এইখনৰ মুখ্য ফকাছক সংজ্ঞা দিবলৈ হলে এইটো আমি মুখ্য অক্ষ বুলি ধৰিছো ইয়াৰ সমান্তৰালকৈ আপতিত হোৱা পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য অক্ষক যোনটো বিন্দুত কাটে সেই বিন্দুটোকে অৱতল দাপনৰ মুখ্য ফকাছ বুলি কোৱা হয় তো এটোই হ'ব ইয়াৰ আনসাৰ মুখ্য অক্ষ সমান্তৰালকৈ অহা পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ যি বিন্দুত ছেদ কৰে সেই বিন্দুটোক অৱতল দাপনৰ মুখ্য ফকাছ বুলি বহুত ধুনীয়াকৈ লিখি দিয়া হৈছে তোমালোকে লিখি লবা আৰু পঢ়ি লবা ইয়াতকৈ আৰু সহজতে লিখিবলগীয়া নাই তো এটো বহুত ভালকৈ লিখি দিয়া হৈছে এখিনি লিখিলে মাৰ্ক তোমালোকে পাবা আৰু এইটো মই তোমালোকক যি প্ৰশ্নটো দি আছো এই প্ৰশ্নটো তোমালোকে লিখিলে কেতিয়াও মাৰ্ক কাটা নাযায় তো তোমালোকে ভালকৈ লিখি লবা আৰু পঢ়িবা তো ইয়াৰ পিছতে 9 নম্বৰ প্ৰশ্নটো চোৱা গোলাকাৰ দাপোন এখনৰ ভাঁজ ব্যাসাৰ্ধ 20 সেন্টিমিটাৰ ইয়াৰ ফকাছ দৈৰ্ঘ্য কিমান তো এটো সহজ হয় তো ভাঁজ ব্যাসাৰ্ধ দিয়া আছে ভাঁজ ব্যাসাৰ্ধ কিৰে বুজায় r এৰে বুজায় তো ভাঁজ ব্যাসাৰ্ধ r এৰে বুজায় r = 20 সেন্টিমিটাৰ তেতিয়া আমি ফকাছ দৈৰ্ঘ্য উলাব লাগে তো f সূত্ৰটো আছিল r = 2f তোমালোকে নিশ্চয় জানা এটো সূত্ৰ আছিল r = 2f হেতু কাৰণে ইয়াত f ৰাখি দিয়া হৈছে f ৰাখি দিলে 2 পূৰণ হৈ আছে এফালে আহিলে হৰণ হ'ব r ৰ মানটো 20 দিয়া আছে ওপৰত 20 তলত 2 দি 20 হৰণ কৰি দিলে 10 বাৰ যাব 10 সেন্টিমিটাৰ তেতিয়া ইয়াৰ ফকাছ দৈৰ্ঘ্য 10 সেন্টিমিটাৰ তো এটো বুজি পাবা একেবাৰে সহজ অংক মই আৰু ভিডিঅ দীঘল নকৰো যে যোনবোৰ আমাৰ দীঘল অংক থাকে সেইকিটা মই কৰি দিম বহিত সোৱা পিছৰ কোৱেশ্চনটো আছে গাড়ীৰ পিছলৈ সোৱা দাপোন হিচাপে উত্তল দাপোন কিয় পছন্দ কৰা হয় তো ইয়াৰ দুটা কাৰণ লিখা এনেকুৱাকে প্ৰশ্নটো দি দিব পাৰে তো তোমালোকে ভালকে চাই লবা ইয়াতে প্ৰশ্নটোৰ উত্তৰ দিয়া হৈছে তলত দিয়া কাৰণবোৰৰ বাবে গাড়ীৰ পিছলৈ সোৱা দাপোন হিচাপে উত্তল দাপোন ব্যৱহাৰ কৰা হয় নম্বৰ 1 উত্তল দাপোনে সদায় অসৎ থিয় আৰু সংকুচিত প্ৰতিবিম্ব গঠন কৰে যাৰ বাবে পিছলৈ লক্ষ্যবস্তু চালকে সহজে চিনাক্ত কৰিব পাৰে একেবাৰে বহুত ভাল লগা আনসাৰ তো তোমালোকে এনেকুৱা বিজ্ঞানৰ প্ৰশ্নোত্তৰবোৰ সদায় টপিকত লিখিলে ভাল হয় কিয় ইমান লিখিব নালাগে মেইন পইণ্টত কম লিখিলে হৈ যায় এটো সোশ্যাল সায়েন্স নহয় বা অসমীয়া নহয় সায়েন্সৰ আনসাৰবোৰ কম সেন্টেন্স মানে কম সেন্টেন্সত লিখিলে হৈ যাব কিন্তু তুমি ভালকে লিখি বুজাই দিব লাগিব কথাখিনি হেতুৱে নম্বৰ 2 উত্তল দাপোনৰ পৃষ্ঠৰ বাহিৰলৈ বেকা হোৱাৰ বাবে ইয়াৰ দৃষ্টিক্ষেত্ৰ বহল পৃষ্ঠৰ বাহিৰলৈ বেকা হোৱাৰ কাৰণে দৃষ্টিক্ষেত্ৰ বহল মানে বহুত দূৰলৈকে আমি চাব পাৰো বস্তুবোৰ কিয় আৰু এটা কথা উত্তল দাপোনে বস্তুবোৰৰ আকাৰ সৰু দেখায় হেতু কাৰণে আমি বহুত দূৰলৈকে বস্তুবোৰ চাব পাৰো ডাঙৰ বস্তুবোৰ সৰুকে চাব পাৰো তো ইয়াৰ আগৰ প্ৰশ্নটো চোৱা এইবিলাক প্ৰশ্ন তোমালোকৰ এমসিকিউত খুদি দিয়া ডাইৰেক্ট আনসাৰটো দি দিব তো অংকটো কৰিব পাৰিবা ইয়াত কৈছে 32 সেন্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধ উত্তল দাপোন এখনৰ ফকাছ দৈৰ্ঘ্য নিৰ্ণয় কৰা তো 32 সেন্টিমিটাৰ ভাঁজ ব্যাসাৰ্ধ কোৱাৰ কাৰণে দিয়া আছে r = 32 সেন্টিমিটাৰ তো ফকাছ দৈৰ্ঘ্য ওলাব লাগে f = r/2 তো r ৰ মানটো 32/2 হলে 16 ডিভাইড কৰিলে নিশ্চয় বুজি পাইছা 16 সেন্টিমিটাৰ তো ইয়াৰ আগত চোৱা তো 12 নম্বৰটো হৈছে অবতল দাপোন এখনে ইয়াৰ সন্মুখত 10 সেন্টিমিটাৰ দূৰত্বত ৰখা বস্তু এটা 3 গুণে বিবৰ্ধিত সৎ প্ৰতিবিম্ব গঠন কৰে প্ৰতিবিম্বটোৰ অৱস্থান কি তো এই প্ৰশ্নটো মই বহিত লিখি বুজাই দি আছো ইয়াত কৰি দিয়া আছে তো তথাপিও তোমালোকে বুজিৱাত অলপ টান পাবা প্ৰশ্নটো ইম্পৰ্টেন্ট হয় তো তোমালোকে চোৱা তো ইয়াতে আমি 12 নম্বৰটো লিখো দিয়া আছে given যে অবতল দাপোন এখনে ইয়াৰ সন্মুখত 10 সেন্টিমিটাৰ দূৰত্বত ৰখা বস্তু এটা তো ইয়াতে বস্তু বুলি কৈছে 10 সেন্টিমিটাৰ দূৰত্বত লক্ষ্য বস্তু দিয়া আছে u = -10 সেন্টিমিটাৰ কাৰণ বস্তু সদায় লক্ষ্য বস্তু u এৰে বুজোৱা হয় হেতু কাৰণে অবতল দাপোন কাৰণ এটো মাইনাস 3 গুণে বিবৰ্ধিত সৎ প্ৰতিবিম্ব গঠন কৰে সৎ প্ৰতিবিম্ব হৈছে কাৰণে এটো অবতল দাপোন তো এতিয়া প্ৰতিবিম্ব 3 গুণে বিবৰ্ধিত কৈছে বিবৰ্ধন মানে m তোমালোকে জানা এটো অবতল দাপোন আৰু সৎ প্ৰতিবিম্ব হোৱাৰ কাৰণে -3 সেন্টিমিটাৰ তো ইয়াৰ পিছত আমি ওলাব লাগিব কি প্ৰতিবিম্বৰ অৱস্থান v = হয় তো এইখিনি তোমালোকে নিশ্চয় বুজি পাইছা যে মাইনাস তো হৈছে তোমাৰ সৎ প্ৰতিবিম্বৰ কাৰণে এটাকে উই নো দ্যাট আমি জানো যে সূত্ৰটো আছিল m = -v/u এটো হৈছে তোমালোকৰ বিবৰ্ধনৰ সূত্ৰ তো মনত ৰাখিবা এতিয়া আমি m ৰ মানটো উলিয়াব লাগিব তো ইয়াতে আমি v ৰ মান উলিয়াব লাগে m ৰ মান দিয়া আছে তো -v = কি হ'ব তোমাৰ m into u অর্থাৎ ক্রস মাল্টিপ্লিকেশন ইয়াত 1 এটা আছে তো ইয়াতে -v = m ৰ মান -3 into u ৰ মান -10 -v = +30 তেতিয়া v এটো মাইনাস তো এটো সাইড যাবগৈ মাইনাস এফালে দৰকাৰ না 10 3 30 মাইনাস প্লাস হৈ গৈছিল তো আকৌ সেই মাইনাস তো এফালে আহি যাব তেতিয়া আমি v ৰ মানটো কিমান পাইছো -30 সেন্টিমিটাৰ থেকে প্ৰতিবিম্বৰ অৱস্থান 30 সেন্টিমিটাৰ আঁতৰত তো 3 গুণে বিবৰ্ধিত হলে লক্ষ্য বস্তুটো আছিল 10 তো এটো 30 হ'ব আৰু মাইনাস হৈছে অবতল দাপোনৰ কাৰণে ইয়াত এটা কথা মনত ৰাখিবা এই বিবৰ্ধনৰ শেষত সেন্টিমিটাৰ নহয় গুণ হয় তো এইখিনি আছিল ভালকে চাই লোৱা এটোৰ আনসাৰ তো ইয়াৰ আগৰ কোৱেশ্চনটো চাব পাৰা
13 নম্বৰ কোৱেশ্যনটো হৈছে পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে তো পোহৰৰ ৰশ্মিডাল উলম্ব কাষলৈ নে উলম্বৰ পৰা আঁতৰলৈ বেকা হ'ব কিয় তো এইবিলাক প্ৰশ্নলি কোৱেশ্যন হয় এইকিটা কোৱেশ্যন মানে তোমালোকৰ ইম্পৰ্টেন্ট হয় গুটেকিটা তো ইয়াতে কৈছে পোহৰৰ ৰশ্মি যেতিয়া তোমাৰ এটা কনসেপ্ট ইয়াতে খুমাই দিও ইয়াৰ এটা কনসেপ্ট লৈ লোৱা তোমালোকে যে পোহৰ যেহেতু বায়ুৰ পৰা পানীলৈ প্ৰৱেশ কৰিছে তো অবিলম্ব কাষ চাপিব জানাই কিয় বায়ুটো হৈছে লঘুতৰ মাধ্যম মানে পাতল এটা মাধ্যম কিন্তু পানীটো এটা ঘনতৰ মাধ্যম তো ইয়াৰ হলে পোহৰ ৰশ্মিৰ সদায় সিধা হ'ব তো ইয়াত কৈছে বায়ু পানীতকৈ পাতল সিম্পল কথা এটো পোহৰৰ ৰশ্মি পাতল মাধ্যমৰ পৰা ঘন মাধ্যমলৈ গতি কৰিলে অবিলম্ব কাষ চাপে তো এই কথাখিনি তোমালোকে মনত ৰাখিবই লাগিব যিকোনো প্ৰশ্ন ক্ষেত্ৰত আনসাৰ দিবই লাগিব গতিকে পোহৰৰ ৰশ্মি অবিলম্ব কাষলৈ বেকা হ'ব তো এটো হৈ গল ইয়াৰ আগৰ প্ৰশ্নটো চোৱা কোৱেশ্যনটো হৈছে পোহৰ বায়ুৰ পৰা 1.5 প্ৰতিসৰণাংক কাচ মাধ্যমলৈ প্ৰৱেশ কৰিছে তো এটো প্ৰতিসৰণাংক দিয়া আছে তো এটো কাচ মাধ্যমলৈ প্ৰৱেশ কৰিছে পোহৰটো কাচত পোহৰৰ দ্ৰুতি কিমান হ'ব অৰ্থাৎ কোনো মাধ্যমত পোহৰৰ দ্ৰুতিটো ওলাব লাগে শূন্যত পোহৰৰ দ্ৰুতি 3 * 10⁸ মিটাৰ পাৰ সেকেন্ড তো এটো এসএসএলসি एग्जाम তোমাৰ 17-18 ত আহিছে বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় তো তোমালোকে চাই লোৱা এটো কেনেকৈ কৰিবা ইয়াতে কৰি দিয়া আছে তোমালোকক মই ইয়াতে বুজাই দিও তো তোমালোকে লিখি লবা ইয়াতে তোমালোকৰ দিয়া আছে যে ইয়াতে লিখিবা দিয়া আছে বায়ুত পোহৰৰ দ্ৰুতিটো অৰ্থাৎ শূন্যত পোহৰৰ দ্ৰুতি 3 * 10⁸ মিটাৰ পাৰ সেকেন্ড এটো ফিক্স মান হয় তো এটো মানটো তোমালোকৰ এটো সিৰ মান হয় সদায় আৰু প্ৰতিসৰণাংক যেহেতু NG ৰে প্ৰতিসৰণাংক বুজায় তো ইয়াতে কাচত বুলি কৈছে গ্লাস তেতিয়া NG হ'ব জি মানে গ্লাস NG প্ৰতিসৰণাংক 1.5 তেতিয়া আমি কাচৰ দ্ৰুতি ওলাব লাগে কাচৰ দ্ৰুতি মানে VG অৰ্থাৎ V মানে কোনো মাধ্যমত পোহৰৰ দ্ৰুতি আছিল সূত্ৰত তো এটো সূত্ৰ হৈছে NG = C/VG তো এইকিটা অসমীয়া কিটা তোমালোকে নিলিখিলে হ'ব ডাইৰেক্ট লিখিলে হ'ব C = ইমান NG = ইমান V = ইমান অৰ্থাৎ C মানে তুমি জানিব লাগিব শূন্যত বা বায়ুত পোহৰৰ দ্ৰুতি NG মানে প্ৰতিসৰণাংক আৰু VG মানে কোনো মাধ্যমত পোহৰৰ দ্ৰুতি ইয়াত কাচ বুলি কৈছে কাচৰ কাৰণে বুজাব তো এইবিলাকে অংকৰ আমি এইবিলাক লিখিলেও হয় ডাইৰেক্ট দিলে হয় তো তোমালোকে পাৰিবা নিশ্চয় ক্লাস 10 ৰ ষ্টুডেন্টে এইখিনি কনসেপ্ট থাকিব লাগে NG = C/VG তো আমি VG ওলাব লাগে VG = NG VG = C/NG অৰ্থাৎ এটো ক্ৰস মাল্টিপ্লিকেশন কৰাৰ পিছতে এটো তললৈ আহিব ডিভাইড হ'ব তো ইয়াতে মান বহুৱাই দিয়া হৈছে 3 * 10⁸ মিটাৰ পাৰ সেকেন্ড কাৰ মান c ৰ মান NG ৰ মান 1.5 তো এটো ডিভাইড কৰিলে কিমান হ'ব 2 * 10⁸ মিটাৰ পাৰ সেকেন্ড তো ইয়াতে মই এটা লাইন তোমালোকক বুজাই দিও যে এটো 2 * 10⁸ কেনেকৈ হৈছে এটো বহুতে বুজি নাপায় তো এটো চোৱা এটো আছে 3 এটো আছে 1.5 ইয়াতে মই পইণ্টটো উঠাই দিলে ওপৰত শূন্য এটা হ'ব ইয়া 1.5 ৰ পৰা পইণ্ট উঠাই দিলে ওপৰত 30 হ'ব * 10⁸ এতিয়া 15-30 কেবা যাব দুবাৰ যাব তেতিয়া 15-30 দুবাৰ গল * 10⁸ যদি তোমালোকে এটো লাইন ইয়াতে এটো তলত লাষ্টটোৰ ওপৰত তোমালোকে এটো লাইন খুমাই লব পাৰা তো এইখিনি আছে তো ইয়াৰ আগৰ প্ৰশ্নটো চোৱা নিশ্চয় এটো প্ৰশ্ন তোমালোকে বুজি পাইছা উঠাই লবা তো ইয়াৰ আগৰ প্ৰশ্ন আছে হীৰাৰ প্ৰতিসৰণাংক 2.42 এই প্ৰশ্নটো আহে পৰীক্ষাত তো হীৰাৰ প্ৰতিসৰণাংক 2.42 এই উক্তিটোৰ অৰ্থ কি তো এটো সহজ হীৰাৰ প্ৰতিসৰণাংক 2.42 এই উক্তিটোৰ অৰ্থ হ'ল বায়ুত পোহৰৰ দ্ৰুতি আৰু হীৰাত পোহৰৰ দ্ৰুতিৰ অনুপাত 1/2.42 গুণ তো এইখিনি বস্তু মনত ৰাখিবা তো ইয়াৰ আগত চাব পাৰা ইয়াৰ আগৰ কোৱেশ্যনটো হৈছে লেন্স এখনৰ 1 ডায়োপ্টাৰ সংজ্ঞা দিয়াতে 1 ডায়োপ্টাৰ লেন্স মানে কি 1 মিটাৰ ফোকাস দৈৰ্ঘ্য লেন্স এখনক ক্ষমতাক 1 ডায়োপ্টাৰ বোলে মানে 1 ডায়োপ্টাৰ হ'বলৈ হলে 1 মিটাৰ ফোকাস দৈৰ্ঘ্য হ'ব লাগিব কাৰণ সূত্ৰটো P = 1/f তো 17 নম্বৰ কোৱেশ্যনটো চাই লোৱা উত্তৰ লেন্স এখনে বেজি এটা খত আৰু উলটা প্ৰতিবিম্ব তাৰ পৰা 50 সেন্টিমিটাৰ দূৰত্বত গঠন কৰে যদি প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হয় তেন্তে লক্ষ্যবস্তুটো লেন্সৰ সন্মুখত কোত ৰখা হৈছিল নিৰ্ণয় কৰা তো আমাক সমান প্ৰতিবিম্ব বুলি কৈছে তেতিয়া আমাক কৈছে প্ৰতিবিম্বটো তাৰ পৰা 50 সেন্টিমিটাৰ দূৰত্বত গঠন হয় তো ভালকে বস্তুটো চাবা এবিলাক আহা কোৱেশ্যন হয় আৰু তোমালোকক এইখনৰ পৰা যে মই দি আছো এইখন তোমালোকৰ কোনো নোটছ নহয় বা কোনো নোটছৰ পৰা নহয় মই এখন বনোৱা তো তোমালোকে ভালকে চাই লবা তো প্ৰশ্নবোৰ বহুত ভালকে লিখি দিয়া হৈছে তো ইয়াতে তোমালোকে চোৱা দিয়া আছে V = 50 সেন্টিমিটাৰ এতিয়া V = 50 সেন্টিমিটাৰ কি কৈছো তো তোমালোকে কিতাপখনত অলপ সূত্ৰবোৰ চাই লবা তেতিয়া এটো ভালকে বুজি পাবা যে প্ৰতিবিম্ব V ৰে বুজায় তো V = 50 সেন্টিমিটাৰ হৈছে
তো আৰু এটো প্লাস হৈছে ইয়াতে মাইনাস চিহ্ন হয় কাৰণ এটো উত্তল লেন্সত প্ৰতিবিম্ব প্লাস দি বুজায় তেতিয়া আমি লক্ষ্য বস্তুৰ আকাৰটো সমান বুলি কৈছে তেতিয়া লক্ষ্য বস্তুটো আমি হট বুলি দিছো কিন্তু ইয়াতে আমাক কৈছে সমান আকাৰ যেতিয়া লক্ষ্য বস্তু হ'ব তো ইওৰ মানো সেম হ'ব কিন্তু ইওৰ মান সেম হলে ইয়াতে মাইনাস হ'ব এটা কথা মনত ৰাখিব লাগিব কাৰণ লক্ষ্য বস্তু সদায় মাইনাস এটো মই তোমালোকক উলাই দেখাই আছো কিন্তু সমান আকাৰ বুলি ক'লে m ৰ মান 1 কাৰণ বিভৰ্ধন 1 হ'ব যেতিয়া লক্ষ্য বস্তু আৰু প্ৰতিবিম্ব সমান আকাৰ হ'ব তেতিয়া m = v/u তেতিয়া m ৰ মান -1 হ'ব সদায় কিয় লক্ষ্য বস্তুটো যেহেতু মাইনাসত হয় আৰু ইয়াতে এটা বস্তু কৈ দিছে যে প্ৰতিবিম্বটো কি হয় এটাকে প্ৰতিবিম্ব হদ আৰু লক্ষ্য বস্তুৰ সমান আকাৰ ইয়াতে -1 টো মই এটা টপিকৰ ওপৰত উদ্দেশ্য কৰি দিছো এটা অৰ্ডাৰৰ ওপৰত এই হদ আৰু উলটা প্ৰতিবিম্ব হদ বুলি ক'লে এটো আমাৰ লক্ষ্য বস্তু মাইনাস হ'ব বা m ৰ মান বিভৰ্ধনটো সদায় মাইনাস হ'ব অলপ আগতে এটা কোৱেশ্চন তোমালোকক কৰি দিয়া হৈছে তো এটা উই নো দ্যাট আমি জানো যে সূত্ৰটো কি লেন্সৰ বিভৰ্ধনৰ সূত্ৰটো হৈছে m = v/u তো m ৰ মানটো -1 ইয়াতে দিয়া আছে v ৰ মানটো 50 u ৰ মানটো নাই তো u ৰ মানটো আমি ইয়াতে ক্ৰস মাল্টিপ্লিকেশন কৰিলে u * 1 u minus into 50 minus 50 তো minus to 50 আগতে বহিব 50 সেমি তো এটো লক্ষ্য বস্তু হৈ গল এটাকে আমি এখিনি কথা কৈ দিব লাগিব তোমালোকে এখিনি নকলে কিন্তু ফুল মার্ক নোপোৱা এই বিলাক অসমীয়া ওয়ার্ড বিলাক সেন্টেন্স বিলাক তোমালোকে লিখি দিব লাগিব এটাকে লক্ষ্য বস্তুটো উত্তল লেন্সৰ সন্মুখত 50 সেমি দূৰত্বত ৰখা হৈছিল এই বিলাক তোমালোকে মুখস্থ কৰিব নালাগে এই বিলাক প্ৰশ্নৰ পৰা বনাই লিখিব লাগিব ইয়াতে কৈছে তেন্তে লক্ষ্য বস্তুটো লেন্সৰ সন্মুখত ক'ত ৰখা হৈছিল এটোয়া 50 সেমি দূৰত্বত ৰখা হৈছিল তো এই বিলাক তোমালোকে পাৰিবা ইয়াৰ আগৰ প্ৰশ্নটো চোৱা এটো আৰু সহজ কৈছে যে 2 মিটাৰ ফোকাস দৈৰ্ঘ্যৰ উত্তল 2 মিটাৰ ফোকাস দৈৰ্ঘ্যৰ অবতল লেন্স এখনৰ ক্ষমতা নিৰ্ণয় কৰা ইয়াতে আমাক অবতল লেন্সৰ ক্ষমতা নিৰ্ণয় কৰিব দিছে তো আমি কি লিখিম দিয়া আছে f = 2 মিটাৰ অৰ্থাৎ ফোকাস দৈৰ্ঘ্যটো 2 মিটাৰ আছে তে p = হোৱাট অৰ্থাৎ ক্ষমতা ওলাব লাগে ক্ষমতা = হোৱাট তো এটা কি p = 1/f তো p = 1/f হলে 1 to 1 এ হৈ আছে f ৰ মান -2 তেতিয়া -2 বহাই দিছো কাৰণ সূত্ৰটো এটো আছিল তো -2 বহাইছো f ৰ মান -2 দিয়া আছিল আৰু f ৰ মান কিয় -2 অবতল লেন্স হোৱাৰ কাৰণে তো ইয়াতে 2 দি কেনে একক হৰণ কৰিলে কিমান হ'ব 1.5 হ'ব আৰু p ৰ একক ডায়োপ্টাৰ হয় তো এটো জানা নিশ্চয় ইয়াৰ আগতে চোৱা অবতল দাপনৰ ব্যৱহাৰ উল্লেখ কৰা তো অবতল দাপন ক'ত ব্যৱহাৰ কৰা হয় এইবিলাক প্ৰশ্ন আহা প্ৰশ্ন হয় তো তোমালোকে মনোযোগৰে পঢ়িবা ভালকে তো এটো প্ৰশ্ন বুজি লোৱা যে অবতল দাপন ব্যৱহাৰ কৰা হয় দাঁতৰ ডক্টৰে মুখৰ ভিতৰত পৰীক্ষা কৰিবলৈ অবতল দাপন ব্যৱহাৰ কৰে তো তোমালোকে নিশ্চয় দেখিছা যদি ডক্টৰ ঘৰত দাঁতৰ চিকিৎসা কৰিবলৈ গৈছা তো হেবিলাক ডক্টৰে কি কৰে দাঁতৰ ভিতৰত কিবা পোক হৈছে নেকি বা কিবা কোন জায়গাত ইনফেকশন হৈছে কি হৈছে হেয়া চাবলৈ দাঁতৰ ডক্টৰে দাপনখন ব্যৱহাৰ কৰে অবতল দাপনে কাৰণ অবতল দাপনে বস্তুৰ আকাৰ মানে ডাঙৰকে দেখুৱায় তো দাঁতৰ ফাকে ফাকে তো একেবাৰে জায়গা কম থাকে সেইখিনি চাবলৈ অবতল দাপন ব্যৱহাৰ কৰে তো পিছত কৈছে টৰ্চ লাইটত প্ৰতিফলক হিচাপে অবতল দাপন ব্যৱহাৰ কৰা হয় তো এটো এটা ইম্পৰ্টেন্ট টপিক তো ইয়াৰ আগৰ প্ৰশ্নটো চাব পাৰা 20 নম্বৰ প্ৰশ্নটো কৈছে যে এখন অবতল দাপনত ভাস কেন্দ্ৰত এটা লক্ষ্য বস্তু থোৱা হৈছে ৰশ্মি চিত্ৰৰ সহায়ত প্ৰতিবিম্ব গঠন দেখুৱা তো এইবাৰ ভাস কেন্দ্ৰত থোৱা হৈছে এইবিলাক ৰশ্মি চিত্ৰ পৰীক্ষাত আহে 2 মাৰ্কৰ কাৰণে তো ভাস কেন্দ্ৰ মানে চিত লক্ষ্য বস্তু ৰাখিছে তো অবতল দাপনৰ ক্ষেত্ৰত তো ৰশ্মি চিত্ৰৰ সহায়ত প্ৰতিবিম্ব গঠন দেখাব লাগে তো তোমালোকৰ কিতাপত এনেকুৱা চিত্ৰবোৰ আঁকি দিয়া আছে তো নিশ্চয় তোমালোকে স্কুলত ক্লাছ কৰিছা যদি তাতো তোমালোকক কৰাইছে তো মই ইয়াতে তোমালোকক বুজাই দি আছো অবতল দাপনখন তো তোমালোকক ইয়াতে কৰি দিয়া আছে মই ইয়াতে তোমালোকক বুজাই দিও আৰু অলপ কথা কৈছে প্ৰশ্নত সেইখিনি কথা পঢ়ি লোৱা ও নাইবা আৰু এটা প্ৰশ্ন দিছে এটো প্ৰশ্ন দিছে যে অবতল দাপনৰ ক্ষেত্ৰত যদি লক্ষ্য বস্তু ভাস কেন্দ্ৰৰ মাজত অৱস্থিত হয় তেন্তে ৰশ্মি চিত্ৰৰ সহায়ত প্ৰতিবিম্বৰ আকৃতি আৰু প্ৰকৃতি কি হ'ব দেখুৱা মানে দুইটা প্ৰশ্ন একেই তো আনসাৰটো একেই হ'ব ইয়াতে মই আনসাৰটো লিখি দিছো বা চিত্ৰটো আঁকি দিছো তোমালোকে আঁকি লবা মই বুজাই দি আছো লক্ষ্য বস্তুৰ আকাৰ আৰু প্ৰতিবিম্বৰ আকাৰ সমান প্ৰতিবিম্বটো প্ৰকৃতি খত আৰু উলটা অবতল দাপন হোৱাৰ কাৰণে খত উলটা হ'ব অবতল দাপনত এবাৰ অখত থিয় হয় হেতু যেতিয়া দাপনৰ পিছফালে হয় আৰু হেতু ক্ষেত্ৰত লক্ষ্য বস্তুৰ p আৰু f ৰ মাজত ৰখা হয় তো এনেকুৱা প্ৰশ্ন আহিলে মই তোমালোকক দেখাম তো ইয়াতে তোমালোকে চোৱা লক্ষ্য বস্তুটো ক'ত ৰাখিছো চিত আৰু অবতল দাপনখন তোমালোকে এনেকৈ আঁকিব লাগিব আঁকি কেনে এইটো সাইডত তোমালোকক পলেপ দিব লাগিব পলেপ দিয়াৰ পিছত এডাল মুখ্য অক্ষ এডাল টানিব লাগিব এডালক মুখ্য অক্ষ বুলি কয় এইডালক পি যোনটো বিন্দুত কাটিছে এডাল মুখ্য অক্ষ তাৰ ওপৰত তোমাৰ f আৰু c ল'ব লাগিব p ৰ পৰা f টো 2 সেমি ললে আকৌ f ৰ পৰা c টো 2 সেমি ল'ব লাগিব সমানে লবা আৰু এতিয়া c তুমি লক্ষ্য বস্তুটো থিয় কৰাই দিয়া c লক্ষ্য বস্তুটো থিয় কৰাই দিয়া হৈছে a b লক্ষ্য বস্তু এতিয়া
এ বিন্দুক লক্ষ্যবস্তুৰ মূৰটো ওপৰৰ মূৰটোক টাচ কৰি কেনে এডাল ৰশ্মি চিত্ৰ পঠোৱা হ'ল এই ৰশ্মি চিত্ৰটো সদায় কাৰ মাজেৰে আহিব ফকাছৰ মাজেৰে আহিব সিম্পল তো এইটো মনত ৰাখিব লাগিব কাৰ মাজেৰে আহিব ফকাছৰ মাজেৰে আহিব আকৌ এটা ৰশ্মি চিত্ৰ এৰ পৰা টাচ কৰি কেনে ফকাছৰ মাজেৰে পঠোৱা হ'ল ফকাছৰ মাজেৰে পঠোৱা ৰশ্মি চিত্ৰটো সদায় মুখ্য অক্ষৰ সমান্তৰাল হ'ব তো ইয়াতে তোমাৰ সি বিন্দুতে আকৌ কাটিছে গৈ সি বিন্দু চিধা চিধি ওলটাকে এ ড্যাশ বি ড্যাশ প্ৰতিবিম্ব গঠন হৈছে তো এইটো সিতেই কাটিব মনত ৰাখিব লাগিব সিত লক্ষ্যবস্তু ৰাখিলে প্ৰতিবিম্ব সিতেই হ'ব তো এইটো তোমালোকৰ হৈ গ'ল ইয়াৰ আগৰটো তোমালোকে চাব পাৰা ইয়াৰ আগতে 21 নম্বৰ কোৱেশ্চনটো হৈছে যে যদি লক্ষ্যবস্তু ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত অৱস্থিত হয় তেন্তে অৱতল দাপনৰ ক্ষেত্ৰত প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি কি হ'ব ৰশ্মি চিত্ৰৰ সহায়ত দেখুৱা তো ইয়াতো এটা প্ৰশ্ন তোমালোকক কৈছে তো তোমালোকক এই প্ৰশ্নটো মই আঁকি দেখাই দি আছো ইয়াতো আঁকা আছে তো তোমালোকক মই আঁকি দেখাই দিও আৰু ভালকে বুজি পাবা তো প্ৰশ্নটো তোমালোকে এবাৰ চাই লোৱা প্ৰশ্নটো তোমালোকে বহিত উঠাই লবা তো ইয়াৰ পিছত মই আনসাৰটো তোমালোকক বহিত দেখাই আছো প্ৰশ্ন আৰু আনসাৰ একেবাৰে দেখুৱাটো মোৰ অসুবিধা হ'ব সোৱা ফাৰ্ষ্টত তোমালোকে অৱতল দাপন এখন আঁকিবা যেহেতু ইয়াতে অৱতল দাপনৰ কথাই তোমালোকক কৈ দিছে তো অৱতল দাপনখন আঁকিবলৈ হলে এই কোণমান যন্ত্ৰৰ সহায়ত তোমালোকে আঁকিবা এনেকৈ কোণমান যন্ত্ৰটো লবা এখন অৱতল দাপন এখন মই তোমালোকক দেখাই দিছো অৱতল দাপন তো এই অৱতল দাপনখনত তোমালোকে এনেকুৱাকে পলেপ দিবা এটো পলেপ দিয়া বুলি কয় এনেকুৱা ৰং কৰা এনেকুৱাকে কালাৰ কৰা হৈছে এতিয়া তোমালোকে কৰিবলগীয়া কামটো হৈছে এই দাপনখনৰ একেবাৰে মাজেৰে অনুমান কৰি কেনে এডাল মুখ্য অক্ষৰ টানিবা এডাল আঁচ দিবা আঁচডাল তুমি এফালে পিছফালে বহাই দিলেও কোনো কথা নাই বহাই মানে ডট ডট দি দিলেও হয় তো এতিয়া এইটো বিন্দুক তুমি পি ৰে মানে এফালে ইমাজিন ডট ডট দি দিলে হয় তো এইটো পি বিন্দুৰে খুচাই আৰু এইটো পি দি মেৰু বিন্দু বুলি কোৱা হয় এইটো দিয়াৰ পিছত অৱতল দাপনৰ ক্ষেত্ৰত এই মেৰু বিন্দুৰ পৰা তোমালোকে এইটো স্কেল পাত ব্যৱহাৰ কৰিবা ব্যৱহাৰ কৰি কেনে তুমি ফকাছ আৰু ভাস্কেন্দ্ৰ নিৰ্ধাৰিত কৰিব লাগিব ইয়াতে মই নট বহাইছো নৰ পৰা 1 2 সেন্টিমিটাৰ লৈছো তুমি 3 সেন্টিমিটাৰ ললে কোনো কথা নাই আকৌ 1 2 এতিয়া এই পাছলৈকে লৈছো তো এইখিনি 2 ইয়াতে মই ফকাছ দিম আৰু এটো সি ভাস্কেন্দ্ৰ ইয়াতে 4 মানে এইখিনি 2 এতিয়া আমাক প্ৰশ্নটো তোমালোকক কৈছিলে মই আকৌ এবাৰ তোমালোকক প্ৰশ্নটো দেখাই দি আছো প্ৰশ্নটো কি আছিল যে এই তলৰটো প্ৰশ্ন যদি লক্ষ্যবস্তু ভাস্কেন্দ্ৰৰ আৰু ফকাছৰ মাজত অৱস্থিত তেনেহলে অৱতল দাপনৰ ক্ষেত্ৰত প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি কি হ'ব ৰশ্মি চিত্ৰৰ সহায়ত দেখুৱা তেতিয়া ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত অৱস্থিত তো এতিয়া কেনেকৈ মই ভাস্কেন্দ্ৰ আৰু ফকাছৰ মাজত লক্ষ্যবস্তুটো থিয় কৰাই আছো তোমালোকে চাই লোৱা তো এইখিনি 2 সেন্টিমিটাৰ আছিল 2 সেন্টিমিটাৰ থাকিলে আমি কেই সেন্টিমিটাৰ থিয় কৰাম এতিয়া 1 সেন্টিমিটাৰত তো ইয়াতে সোৱা মাজতে মই দাগ দি লৈছো ইয়াতে মই লক্ষ্যবস্তুটো থিয় কৰাই দিম ইয়াতে মই লক্ষ্যবস্তুটো থিয় কৰাই দিছো এই লক্ষ্যবস্তুটো আমি এই লক্ষ্যবস্তু সমান্তৰালকে আমি এৰ পোহৰ ৰশ্মি পঠাম লক্ষ্যবস্তুৰ সমান্তৰালকৈ আপতিত হোৱা পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত ফকাছৰ মাজেৰে পাৰ হ'ব এই ৰশ্মিটো ফকাছৰ মাজেৰে আহিব তো এইটো আমি পঠোৱা ৰশ্মি আৰু এইটো ঘূৰি অহা ৰশ্মি তো এইটো হৈছে তেতিয়া আৰু এটা আমি পঠাব লাগিব দুটা ৰশ্মি আমি পঠাব লাগিব তো আৰু এটা ৰশ্মি আমি পঠাবলগীয়া হলে আমি ভাস্কেন্দ্ৰৰ মাজেদি পঠাই দিব পাৰো তো ভাস্কেন্দ্ৰৰ মাজেদি পঠাই দিও এইটো চাই লোৱা তো ভাস্কেন্দ্ৰৰ মাজেদি পঠাই দিলে আমাৰ একে পথৰে ৰশ্মিডাল যাব তো যেনেকৈ পঠাইছো তেনেকুৱাকৈ ঘূৰি আহিব অৰ্থাৎ এইটো ৰশ্মি এনেকুৱাকৈ গ'লে আকৌ ৰিটাৰ্ণ ভাস্কেন্দ্ৰ দি আহিব তো এই দুটা ৰশ্মি ক'ত কটাকটি কৰিছে চাই লোৱা এইটো বিন্দুত কটাকটি কৰিছে অৰ্থাৎ ইয়াতে প্ৰতিবিম্ব গঠন হ'ব ক'ৰ পৰা আমাৰ এই মুখ্য অক্ষৰ পৰা এতিয়া আমি প্ৰতিবিম্বৰ আকাৰটো দেখাই দিব লাগিব তো অলপ সময় ধৈৰ্য সহকাৰে তোমালোকে ভালকৈ চাবা বুজি ল'বা তো এইটো মই যদি নাম দিওঁ যে এইটো এ বি আছিলে
তো এতিয়া এইটোৰ নাম কি হ'ব আমাৰ এইটো এ ডেছ বি ডেছ তেতিয়া এইটো আছিলে প্ৰতিবিম্বটো সৰু তাতকৈ লক্ষ্যবস্তুটো যিমান সৰু আছিলে তাতকৈ প্ৰতিবিম্বটো ডাঙৰ হৈছে এইটো ডাঙৰেই হ'ব আৰু তোমাৰ লক্ষ্যবস্তুটো প্ৰতিবিম্বটো খত হৈছে খত মানে এইটো ছাইডত হ'লে খত আৰু ওলটা হৈছে তো এইটো শুদ্ধ হৈছে নে ভুল হৈছে তুমি কেনেকৈ গম পাবা তো মই তোমালোকক দেখাই দিওঁ কিতাপখনত শুদ্ধ নে ভুল তুমি গম পাই যাবা তো সবৰ তাতে কিতাপ আছে তোমালোকে কিতাপৰ পেজ নম্বৰ 164 ওলাই ল'বা 164 পেজত তোমালোকে এখন চাৰ্ট দেখা পাবা এইখন চাৰ্ট কিহৰ কাৰণে লক্ষ্যবস্তু বিভিন্ন স্থানৰ বাবে অৱতল দাপোনৰ প্ৰতিবিম্ব গঠন তো আমি ইয়াতে গঠনবোৰ কৈ দিছে আমি যোনটো কৰিছোঁ এতিয়া এইটো চি আৰু এফ এইটো কুৱেশ্যন কৰিছোঁ তো চি আৰু এফৰ মাজত ৰাখিলে প্ৰতিবিম্বৰ স্থানটো ক'ত হ'ব লক্ষ্যবস্তুটো চোৱা চি আৰু এফৰ মাজত ৰাখিছিলোঁ প্ৰতিবিম্বটো হ'ব চিৰ পৰা আঁতৰত আৰু কি হ'ব বিভৰ্জিত অৰ্থাৎ চিৰ পৰা আঁতৰত হৈছে আৰু বিভৰ্জিত মানে লক্ষ্যবস্তুতকৈ ডাঙৰ হ'ব খত ওলটা হ'ব তো তোমালোকে চাই লোৱা এইটো আমাৰটো শুদ্ধ হৈছে যে চিৰ পৰা আঁতৰত অৰ্থাৎ চিৰ বাহিৰত হৈছে আৰু বিভৰ্জিত হৈছে অৰ্থাৎ এইটোতকৈ এইটো ডাঙৰ হৈছে তো এনেকুৱাকৈ তোমালোকে চাবা আৰু এই চাৰ্টখন তোমালোকে ভালকৈ চাই ল'বা তেতিয়া আৰু বুজি পাবা তো ইয়াৰ আগৰ প্ৰশ্নটো চোৱা নম্বৰ কুৱেশ্যনটো হৈছে যে অৱতল দাপোনৰ ক্ষেত্ৰত কেনে অৱস্থাত অসৎ আৰু থিয় প্ৰতিবিম্ব গঠন হ'ব ৰশ্মি চিত্ৰৰ সহায়ত দেখুওৱা তো কোনটো অৱস্থাত থিয় আৰু অসৎ প্ৰতিবিম্ব গঠন হ'ব আমি জানো অৱতল দাপোনৰ ক্ষেত্ৰত এটা সময়তে থিয় আৰু অসৎ প্ৰতিবিম্ব গঠন হয় যেতিয়া লক্ষ্যবস্তুটো পি আৰু এফৰ মাজত ৰখা হয় তো ইয়াতে নাইবা সুধিছে যদি লক্ষ্যবস্তু ফকাছ আৰু মেৰুৰ মাজত অৱস্থিত হয় তেন্তে অৱতল দাপোনৰ ক্ষেত্ৰত প্ৰতিবিম্বৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা তো মই এইটো তোমালোকক বুজাই দি আছোঁ অলপ আগৰ চিত্ৰটো মই আঁকি দিছোঁ ইয়াতে এইটো আঁকা হোৱা আছে জাষ্ট মই বুজাই দি আছোঁ তোমালোকে বুজি লোৱা এইটো মনোযোগেৰে চাবা এই চিত্ৰটোত আমাক কৈছে ইয়াতে যে আমাক লক্ষ্যবস্তুটো পি আৰু এফৰ মাজত ৰাখিছিলে এইটো চোৱা এইখন অৱতল দাপোন হয় এইফালে মই প্ৰলেপ দিছোঁ প্ৰলেপ দিয়াৰ পিছতে এইডাল হৈছে আমাৰ মুখ্য অক্ষ এইডাল আমি ইয়ালৈ বহাই দিছোঁ কাৰণ এইটো এইবাৰ দাপোনখনৰ পিছফালেহে প্ৰতিবিম্ব গঠন হ'ব কিয় হ'ব তোমালোকে চাব পাৰা পি আৰু এফৰ মাজত এইডাল লক্ষ্যবস্তু থিয় কৰাইছোঁ এ বি থিয় কৰোৱাৰ পিছত আমি এটা ৰশ্মি পঠাইছোঁ মুখ্য অক্ষৰ এই লক্ষ্যবস্তুটোৰ পৰা মেৰুবিন্দুলৈ এডাল ৰশ্মি এনেকুৱা পঠাইছোঁ ই এনেকুৱাকৈ ওলাই যাব এইটো আই এইটো আৰ কোণ মানে কোণ দুটা সমানে ওলাই যাব যেনেকুৱাকৈ আমি প্ৰথম ঠিক তেনেকুৱাকৈ পিনে ওলাই যাব তো গ'ল আৰু এটা আমি লক্ষ্যবস্তুক টাচ কৰি ভাস্কেন্দ্ৰৰ মাজেৰে পঠাইছোঁ তো এইটো একে পথেৰে ঘূৰি আহিব তো এইডাল ৰশ্মি এনেকুৱাকৈ প্ৰতিফলিত হৈছে এইডাল ৰশ্মি এনেকুৱাকৈ প্ৰতিফলিত হৈছে এই দুডাল ৰশ্মি এনেকুৱাকৈ গৈ থাকিলে কেতিয়াও কটাকটি নকৰে তেতিয়া আমি প্ৰতিবিম্ব এনেকুৱাকৈ নাপাওঁ তো ইয়াৰ পৰা আমি বুজা গ'ল যে ইয়াৰ প্ৰতিবিম্বটো দাপোনৰ পিছফালে গঠন হ'ব তো এইটো আমি এইফালে ডট বহাই দিছোঁ এইটো এইফালে ডট বহাই দিছোঁ ইয়াতে দুটা ৰশ্মি লগ লাগিছে তো লগ লাগিছে য'ত তাতে প্ৰতিবিম্ব গঠন হ'ব তো এইটোৰ পৰা ইয়ালৈকে আমি আজডাল টানি দিছোঁ এতিয়া এ ডেছ বি ডেছ এইটো প্ৰতিবিম্ব পোৱা গ'ল এই লক্ষ্যবস্তুটোৰ প্ৰতিবিম্ব ইয়াতে পোৱা গ'ল তো এনেকুৱাকৈ এইটো পিছফালে গঠন হয় আৰু এইটো বহুত ইম্পৰ্টেণ্ট হয় এইটো বাৰে বাৰে আহি থাকে তো তোমালোকে চাই ল'বা ভালকৈ তলত ইয়াতে লিখি দিছোঁ প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ তুলনাত বহুত গুণে ডাঙৰ হ'ব আৰু প্ৰতিবিম্বৰ প্ৰকৃতি অসৎ তো এইটো কিতাপত তোমালোকে চাই ল'ব পাৰা এইটোত অতি বিভৰ্জিত লিখা আছে আৰু অসৎ লিখা আছে তো এইটো আমাৰ হৈ গ'ল ইয়াৰ আগৰ কুৱেশ্যনটো তোমালোকে চাব পাৰা ইয়াৰ আগৰ কুৱেশ্যনটো আমাক কৈছে যে লেন্সৰ ক্ষমতা বুলিলে কি বুজা লেন্সৰ ক্ষমতা আৰু ফকাছ দৈৰ্ঘ্যৰ সম্পৰ্ক লিখা তো লেন্সৰ ক্ষমতা বুলিলে কি বুজা লেন্সৰ ক্ষমতা আৰু ফকাছ দৈৰ্ঘ্যৰ সম্পৰ্ক লিখিব লাগে তো আনসাৰ লিখা হৈছে লেন্স এখনৰ ক্ষমতা হ'ল লেন্সখনৰ ফকাছ দৈৰ্ঘ্যৰ বাস্তৱ ভগ্নাংশ তো ক্ষমতা মানে হৈছে ফকাছ দৈৰ্ঘ্যৰ ভগ্নাংশ যেনেকুৱাকৈ 1/f আছিলে p = 1/f এইটো হৈছে ক্ষমতাৰ সূত্ৰ p = 1/f তো এইটো ভগ্নাংশতে থাকিব ইয়াক p আখৰেৰে সূচোৱা হয় তেতিয়া লেন্সৰ ক্ষমতাটো p আখৰেৰে সূচোৱা হয় তেতিয়া f ফকাছ দৈৰ্ঘ্য আৰু লেন্সৰ ক্ষমতাৰ সম্পৰ্কটো হ'ল p = 1/f f = 1/p তো এইটো ধুনীয়াকৈ আনসাৰটো দিয়া আছে তো এইটো আমাৰ দুটা কুৱেশ্যন ইয়াৰ ফাইনেলত অহা কুৱেশ্যন তো তোমালোকে চাই ল'বা ইয়াৰ আগৰ কুৱেশ্যনটো হৈছে পোহৰৰ প্ৰতিসৰণ কাক বোলে প্ৰতিসৰণৰ নিয়ম দুটা লিখা তো পোহৰৰ প্ৰতিসৰণ ইয়াৰ অলপ আগতে মই কৈছোঁ যে দুটা স্বচ্ছ মাধ্যমৰ সন্ধিতলেৰে পোহৰ পাৰ হৈ গ'লে পোহৰৰ প্ৰতিসৰণাংক হোৱা বুলি কোৱা হয় পোহৰৰ প্ৰতিসৰণৰ নিয়ম দুটা হ'ল নম্বৰ 1 আপতিত ৰশ্মি প্ৰতিসৰিত ৰশ্মি আৰু আপতন বিন্দুৰ টনা অভিলম্ব সদায় একেখন সমতলত থাকে তো প্ৰতিসৰণৰ ক্ষেত্ৰত এই প্ৰতিফলনৰ নিচিনা দুটা নিয়ম একেই হয় আৰু ইয়াতে আপতন কোণ sin i আৰু প্ৰতিফলন কোণ sin r ৰ অনুপাত এটা ধ্ৰুৱক হয় এটা কনষ্টেন্স হয় এইখিনি ইয়াতে নিয়মটো এইখিনি পঢ়ি ল'বা তো ইয়াৰ আগৰ প্ৰশ্নটো চাব পাৰা
ইয়াৰ আগৰ প্ৰশ্নবোৰত আমাৰ অংক হয় তেতিয়া তোমালোকে এইবিলাক চাই যাবা তো ইয়াত কৈছে 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা 10 সেন্টিমিটাৰ ফকাস দৈৰ্ঘ্যৰ অভিখাৰী লেন্স এখনৰ পৰা 25 সেন্টিমিটাৰ দূৰত্বত ৰখা হ'ল এটো 25 সেন্টিমিটাৰ দূৰত্বত ৰখা হ'ল ইয়াৰ ৰশ্মি চিত্ৰ আকা আৰু গঠিত প্ৰতিবিম্বৰ অৱস্থান আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা তো আমাক কি দিয়া আছে কোৱেশ্যনৰ পৰা বুজি পালো 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা এটো হৈছে h ৰ মান যেহেতু দৈৰ্ঘ্য দিয়া আছে বস্তুৰ আৰু 10 সেন্টিমিটাৰ ফকাস দৈৰ্ঘ্য তেতিয়া 10 সেন্টিমিটাৰ ফকাস দৈৰ্ঘ্য যদি হয় এটো আমাৰ কি হ'ব এটো f ৰ মান হ'ব আৰু অভিখাৰী লেন্স মানে উত্তল লেন্স তো এটো উত্তল লেন্সৰ কাৰণে এটো +10 সেন্টিমিটাৰ হ'ব f ৰ মান এখনৰ পৰা 25 সেন্টিমিটাৰ দূৰত্বত ৰখা হ'ল তেতিয়া এটো হৈছে লক্ষ্য বস্তু ইউ ৰ মান 25 সেন্টিমিটাৰ আমি জানি ইউ টো সদায় মাইনাস হয় তাৰ পিছত হৈছে ইয়াৰ ৰশ্মি চিত্ৰ আকা প্ৰতিবিম্ব গঠন অৱস্থান আৰু প্ৰকৃতি নিৰ্ণয় কৰা তো ৰশ্মি চিত্ৰটো আমি আঁকিব পাৰো পিছত আগতে আমি অংকটো কৰি লও তোমালোকে সব প্ৰতিবিম্ব আৰু প্ৰকৃতিৰ আকাৰটো উলিয়াই লও তো ইয়াতে আমি লিখি লৈছো চাই লোৱা যে দিয়া আছে আমাক কি দিয়া আছে এখিনি চাব পাৰা তোমালোকে যে ফকাস দৈৰ্ঘ্য f2 দিয়া আছে 10 মিটাৰ আৰু লক্ষ্য বস্তুটো ইউ টো দিয়া আছে -25 মিটাৰ 25 সেন্টিমিটাৰ আৰু তোমাৰ s টো দিয়া আছে 5 সেন্টিমিটাৰ তো এটো আমাৰ সেন্টিমিটাৰত দিয়া আছে কিটা সেন্টিমিটাৰত তেতিয়া আমি v উলাব লাগে v = আৰু h dash = what তেতিয়া আমি জানো যে আমি কি জানো আমি লেন্সৰ সূত্ৰটো জানো যে 1/v - 1/u = 1/f minus 1/u = 1/f এটো মাইনাস চিন হ'ব তো ইয়াতে আমি কার মান উলাব লাগে v ৰ মান উলাব লাগে যেহেতু v ৰ মান উলাব লাগে তো 1/v to 1/v আছে minus 1/u u ৰ মানটো ইয়াৰ পৰা বহাই দিছো -25 = 1/f f ৰ মানটো 10 আছে আমি 10 বহাই দিছো তো ইয়াৰ পিছতে ইয়াতে মাইনাসে কি হৈ গল প্লাস হৈ গল প্লাস হৈ যোৱাৰ লগতে 1/v টো আমি যেহেতু উলিয়াম তো 1/v টো ৰাখি দিছো এটো প্লাস তো এফালে গলে কি হৈ যাব -1/25 তো 10 আৰু 25 ৰ আমি লসাগু লৈছো 10 আৰু 25 ৰ লসাগু কিমান হ'ব তোমালোকে চাই লোৱা 50 হ'ব কিয় 10 50ক যায় আকৌ 25 50ক যায় তো 50 হ'ব লসাগু তেতিয়া 10 50ক কেইবাৰ যাব 5 বাৰ যাব 5 গুণে 5 হল মাইনাস টু মাইনাস 25 50ক কেইবাৰ যাব 25 50ক দুবাৰ যাব তেতিয়া 25 যদি 50ক দুবাৰ যায় তেতিয়া 2 1 গুণে 2 তো মাজত মাইনাস চিন আছে মাইনাস চিন থাকিলে তেতিয়া 5 ৰ পৰা 2 গলে গৈ 3 থাকিলে তলত আমাৰ 50 থাকিলে তো এটো ক্ৰস মাল্টিপ্লিকেশন হৈ আছে 3 * v 3v আৰু তোমাৰ হৈ আছে 1 * 50 50 হৈ আছে তো এতিয়া আকৌ 3 টো আমি ইয়াতে v টো ৰাখি দিছো 3 টো ইফালে গলে ডিভাইড হৈ যাব তেতিয়া 3 দি কেনে ডিভাইড কৰাৰ পিছত 16.6666 সেন্টিমিটাৰ আমি পাম এটো তেতিয়া এটো আমি দুটা ঘৰতে লিখিলে 6 ৰ জায়গাত আমি 7 লিখিব পাৰো যে 16.67 সেন্টিমিটাৰ তেতিয়া লেন্সৰ আনটো ফালে 16.67 মিটাৰ সেন্টিমিটাৰ দূৰত্বত খত প্ৰতিবিম্ব গঠন হ'ব তো এটো প্লাসত উলোৱাৰ কাৰণে আনটো ফালে হ'ব পিছফালে হ'ব আকৌ এতিয়া আমি কি উলাব লাগিব h dash উলাব লাগিব h dash উলাব লগিয়া হলে আমি সূত্ৰ লিখিম m = h dash by h = v by u তেতিয়া আমাৰ ইয়াতে m ৰ দৰকাৰ নাই h dash হে উলাব লাগে তো h dash টো আমি ইয়াতে ৰাখি দিছো h * v মাল্টিপ্লাই হৈ আছে u টো গৈ তলত বহিব u টো তলত আছে তলত বহিব তো ইয়াতে মানবোৰ বহাই দিছো বহাই দিয়াৰ পিছত ক্যালকুলেশন কৰি আনসাৰটো 3.3 সেন্টিমিটাৰ হৈছে প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰতিবিম্বটো প্ৰকৃতি খত আৰু উলটা তো এটা নিশ্চয় বুজি পাইছা ইয়াৰ আগৰ প্ৰশ্নটো তোমালোকে চাব পাৰা তো আমাৰ ৰশ্মি চিত্ৰ আঁকিবলগীয়া আছিলে এটো প্ৰশ্ন তো ৰশ্মি চিত্ৰ তোমালোকে চাই লোৱা আৰু এবাৰ তোমালোকে প্ৰশ্নটো চাই লোৱা এই প্ৰশ্নটো পৰা আমি ৰশ্মি চিত্ৰটো আঁকিম প্ৰশ্নটো কেনেকৈ দিয়া আছে আমি সেম ৰশ্মি চিত্ৰ আঁকিম আমাক যেহেতু অভিখাৰী লেন্স দিছে যেতে উত্তল লেন্স হ'ব আমি উত্তল লেন্স কেনেকৈ আঁকে কিতাপত নিশ্চয় তোমালোকে পাইছা তো চাই লোৱা মই ইয়াতে তোমালোকক আঁকি দেখাই দি আছো তো ৰশ্মি চিত্ৰটো চাই লোৱা মই ইয়াতে আঁকি দিছো এখন আমাৰ অভিখাৰী লেন্স হয় অৰ্থাৎ উত্তল লেন্স হয় এই উত্তল লেন্সৰ আমাৰ দিয়া আছিল ফকাস দৈৰ্ঘ্যটো 10 সেন্টিমিটাৰ তো আমি ফকাস দৈৰ্ঘ্যটো মই 10 সেন্টিমিটাৰত দিছো এখিনি পৰা এখিনি 10 সেন্টিমিটাৰ মানে অৰ্থাৎ এখন লেন্স আঁকিবা লেন্স আঁকাৰ পিছত এটো মূল বিন্দু ইয়াৰ পৰা ইয়াত যিমানখিনি দূৰত্বত দিবা f1 তাৰ পৰা সীমান দূৰত্বটো টুৱাইস f1 দিবা এফালে সেম একে f2 টুৱাইস f2 তো এইখিনি পৰা এইখিনি 10 সেন্টিমিটাৰ হলে আমাৰ লক্ষ্য বস্তুটো 25 সেন্টিমিটাৰ দূৰত্বত ৰাখিব দিছে তো ইয়াৰ পৰা এইখিনি লৈকে 25 সেন্টিমিটাৰ হ'ব অৰ্থাৎ এইখিনি 10 হলে এইখিনি 20 আৰু অলপ বেছি হ'ব তো ইয়াত ৰাখিছো ইয়াৰ পৰা আমি ৰশ্মি চিত্ৰ পঠাই দিছো ৰশ্মি চিত্ৰ এটা কৰ আলোক কেন্দ্ৰৰ মাজেদি অৰ্থাৎ এটো ও কেন্দ্ৰৰ মাজেদি পঠালে একে পথৰে যাব ই তো এনেকুৱাকে গৈছে আৰু এটা আমি ইয়াৰ পৰা আমাৰ ফকাসৰ f1 ৰ মাজেদি পঠালে এটো এফালে মুখ্য অক্ষ সমান্তৰাল হ'ব তো এটো মুখ্য অক্ষ প্যাৰালেল হৈছে এটো ৰেখাৰ সমান্তৰাল এটো হৈছে তো ইয়াতে কটাকটি কৰিছে
তো তোমালোকে দেখিব পাৰিছা যে প্ৰতিবিম্বটো এটো এ বি আছিল আৰু এটো এ ডেশ বি ডেশ হৈছে আৰু এটো আমাৰ 16.67 অৰ্থাৎ 17 হৈছে প্ৰায় 17 হৈছে তথা 20 এটো সহায়খিনিলৈকে 20 আছিল তো 20 ওচৰত হ'ব তো নিশ্চয় দেখা পাইছা তো এটো আছিল আমাৰ ৰশ্মি চিত্ৰ ইয়াৰ আগত তোমালোকে চাব পাৰা তো ইয়াতে 26 নম্বৰ কোৱেশ্চনটো চাব পাৰা 26 নম্বৰ কোৱেশ্চনটো কি হৈ আছে 26 নম্বৰ কোৱেশ্চনটো আমাক কৈছে যে 15 সেন্টিমিটাৰ ফোকাস যোগ অবতল লেন্স এখনে তাৰ পৰা 10 সেন্টিমিটাৰ দূৰত্বত প্ৰতিবিম্ব গঠন কৰে লক্ষ্য বস্তুৰ লেন্সৰ পৰা কিমান দূৰত্বত আছে অৰ্থাৎ লক্ষ্য বস্তু উলিয়াব লাগে তাৰ পিছত আমাৰ ৰশ্মি চিত্ৰ আঁকিব দিছে তো এই ৰশ্মি চিত্ৰটো আঁকিব পাৰিবা মই বুজাই দিম তো এইটো আনসাৰটো চাই লোৱা যে দিয়া আছে আমাক কৈছে 15 সেন্টিমিটাৰ ফোকাস যোগ অবতল লেন্স এবাৰ অবতল লেন্স বুলি কৈছে কাৰণে অবতলত সব মাইনাস হয় এটা কথা মনত ৰাখিবা তো দিয়া আছে f = -15 সেন্টিমিটাৰ -15 সেন্টিমিটাৰ v = -10 সেন্টিমিটাৰ u = what অৰ্থাৎ লক্ষ্য বস্তুটো আমি উলিয়াব লাগে তো u = what তো আমি ইয়াতে কি লিখিছো উই নো দ্যাট আমি জানো যে লেন্সৰ সূত্ৰটো 1/v - 1/u = 1/f তো 1/v v এর মানটো -10 1/u u এর মানটো আমাৰ নাই u টো আমি উলিয়াব লাগে 1/f f এর মানটো -15 বহাই দিছো তেতিয়া আমি -1/u টো ৰাখি দিছো কাৰণ u এর মান উলিয়াব লাগিব তো -1/u টো ৰাখি দিছো -1/10 টো এফালে আহিলে +1/10 হৈ যাব তো 15 আৰু 10 ৰ লসাগু কিমান হ'ব 30 হ'ব 30 হ'ব তো 15 30ক দুবাৰ যাব 2 * 1 2 -2 প্লাস আছে প্লাস 10 30 তোমাৰ তিনিবাৰ যাব 3 * 1 3 তো ইয়াতে আমি -1/u to -1/u থাকিব 3 ৰ পৰা 2 যাব গৈ 1/30 হ'ব তেতিয়া তোমালোকে চাই লোৱা এফালে 1/30 -1/u = 1/30 তো এটো ক্রস মাল্টিপ্লিকেশন কৰি বৰ্জ পূৰণ কৰিলে 1 * u - u 1 * 30 30 তেতিয়া -2 u ৰ আগত নাথাকে -2 30 ৰ আগত আহিব 30 সেন্টিমিটাৰ দূৰত্বত তো এটো মাইনাসত ওলাব কিয় লক্ষ্য বস্তুটো সদায় মাইনাস হয় তোমালোকে নিশ্চয় জানা এটো এটাকে লক্ষ্য বস্তুৰ লেন্সৰ পৰা 30 সেন্টিমিটাৰ দূৰত্বত অৱস্থিত ইয়াতে লিখোতে আমাৰ মাইনাস লিখিব দৰকাৰ নাই কিয় দূৰত্ব কেতিয়া মাইনাস হ'ব নোৱাৰে এটো চিহ্ন হয় তোমাৰ অক্ষ হিচাপে আহে তো ইয়াৰ পিছৰ কোৱেশ্চনটো তোমালোকে চাব পাৰা 27 নম্বৰটো 27 নম্বৰ কোৱেশ্চনটো আমাক কৈছে যে 15 সেন্টিমিটাৰ ফোকাস যোগ উত্তল দাপোন এখনৰ পৰা 10 সেন্টিমিটাৰ দূৰত্বত বস্তু এটা ৰখা হ'ল প্ৰতিবিম্বৰ অৱস্থান আৰু প্ৰকৃতি নিৰ্ণয় কৰা তো এটো আৰু সহজ তো তোমালোকে বুজি পাবা চোৱা 15 সেন্টিমিটাৰ ফোকাস যোগ উত্তল দাপোন তো f = 15 সেন্টিমিটাৰ তাৰ পিছে তোমাৰ 10 সেন্টিমিটাৰ দূৰত্বত বস্তু এটা ৰখা হ'ল লক্ষ্য বস্তুৰ 10 সেন্টিমিটাৰ দূৰত্বত তো প্ৰতিবিম্বৰ গঠন আৰু প্ৰকৃতি v ওলাব লাগে তো এটো দাপোন যেহেতু এটো সূত্ৰ উই নো দ্যাট আমি জানো যে দাপোনৰ সূত্ৰটো কি 1/v 1/u + 1/v = 1/f তো ইয়াতে আমি u এর মানটো দিয়া আছে -10 তো বহাই দিছো 1/-10 plus 1/v = 1/f f এর মান 15 তো 1/v টো মই ৰাখি দিছো 1/v টো ৰাখি দিলে -1/10 টো এফালে আহিলে +1/10 তো 10 আৰু 15 লসাগু 30 10 আৰু 15 লসাগু 30 তোমালোকে জানাই কাৰণ 15 30ক হৰণ যায় 10 30কো হৰণ যায় তো 15 30ক কেবা যাব দুবাৰ 2 * 2 10 30ক তিনিবাৰ যাব 3 * 3 তো 2 * 3 কিমান হ'ব 5 তলত কিমান হ'ল 30 তেতিয়া আমি ক্রস মাল্টিপ্লিকেশন কৰি দিলে যে 5 * v 5v 1 * 30 30 তো ইয়াতে মই v টো ৰাখি দিছো 5 to the 30 ডিভাইড কৰিলে 6 সেন্টিমিটাৰ অৰ্থাৎ প্ৰতিবিম্ব 6 সেন্টিমিটাৰ দূৰত্বত হ'ব আৰু এটো প্লাসত হ'ব কাৰণ উত্তল দাপোন হয় এটাকে প্ৰতিবিম্বৰ অৱস্থান দাপোনখনৰ পিছফালে 6 সেন্টিমিটাৰ দূৰত্বত অৱস্থিত প্ৰতিবিম্বৰ প্ৰকৃতি অখত আৰু থিয় উত্তল দাপোনৰ কাৰণে অখত থিয় হয় সদায় তো এটো নিশ্চয় বুজি পাইছা ইয়াৰ আগৰখিনি তোমালোকে চোৱা আমাৰ 28 নম্বৰটো চোৱা বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় 28 নম্বৰটো তো 30 সেন্টিমিটাৰ ভাঁজবেখাত উত্তল দাপোনখনৰ সন্মুখত 20 সেন্টিমিটাৰ দূৰত্বত 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা ৰখা হ'ল প্ৰতিবিম্বৰ অৱস্থান প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা তো 30 সেন্টিমিটাৰ ভাঁজবেখাত হলে r = 30 সেন্টিমিটাৰ তেতিয়া দাপোনখনৰ পৰা 20 সেন্টিমিটাৰ দূৰত্বত 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা ৰখা হ'ল তেতিয়া 20 সেন্টিমিটাৰ দূৰত্বত হলে তোমাৰ 30 সেন্টিমিটাৰ ভাঁজবেখাত হলে ইয়াতে f এর মানটো আমি উলাব পাৰো এটা সূত্ৰ তোমালোকে জানা r = twice f f = r/2 তো 30ক 2 ৰে ডিভাইড কৰিলে 15 সেন্টিমিটাৰ এটো ফোকাস দৈৰ্ঘ্য পালো এতিয়া ইয়াৰ পিছতে আমাক 20 সেন্টিমিটাৰ দূৰত্বত যেহেতু বস্তু এটা ৰখা হৈছে সন্মুখত তো 20 টো u এর মান লক্ষ্য বস্তু 20 সেন্টিমিটাৰ তাৰ পিছে 5 সেন্টিমিটাৰ দৈৰ্ঘ্য মানে লক্ষ্য বস্তু দৈৰ্ঘ্যটো h দি বুজাই h = 5 সেন্টিমিটাৰ তো আমাৰ প্ৰতিবিম্বৰ অৱস্থান v ওলাব লাগে আৰু h' ওলাব লাগে তো v আৰু h' = what তেতিয়া ফাৰ্ষ্টত আমি ওলাম কি v তাৰ পিছে ওলাম h' যেহেতু দাপোন হয় দাপোনৰ সূত্ৰটো তোমালোকে জানা ইয়াতে চাই লোৱা 1/v + 1/u = 1 তো এটো দাপোনৰ সূত্ৰটো 1/v 1/u + 1/v = 1/f
তো ইয়াতে ইউৰ মানটো -1 বাই -20 ইউৰ মানটো 20 দিয়া আছিলে প্লাছ 1/v টো 1/v হৈ আছে আৰু 1/f ৰ মানটো 15 আছিলে 15 বহাই দিছো তো 1/v টো ৰাখি দিছো এটো 1/-20 আছিলে ইফালে গলে +20 তেতিয়া 15 আৰু 20 ৰ লসাগু 60 তো তোমালোকক মই ইয়াতে দেখাই দিও লসাগু কেনেকৈ 60 হ'ল 15-20 কিহেৰে হৰণ যাব 5ৰে হৰণ যাব 5ৰে 3 বাৰ আৰু 4 বাৰ 5 3 গুণ 15 15 4 গুণ 60 এটো 60 হ'ল তেতিয়া 15 দি 60 হৰণ কৰিলে আমাৰ কেইবাৰ যাব 4 বাৰ যাব এই 4 1 গুণে 4 20 দি তোমাৰ 60 হৰণ কৰিলে 3 বাৰ যাব 3 1 গুণ 3 এনেকৈ 3 হ'ল 4 3 7 হ'ল তো ইয়াতে 1/v আছে এতিয়া বৰ্জ পূৰণ কৰিলে 7 * v 7v 1 * 60 তো v টো ৰাখি দিছো 7 টো ইফালে গলে তলত বহিলে হৰণ হিচাপে তো 7 দি কেনে 60 হৰণ কৰি দিলে আমাৰ হয় 8.57 সেন্টিমিটাৰ তো এখিনি হৈ গল ইয়াৰ পিছত আমি ওলাব লাগিব h' ওলাব লগিয়া হলে আমাৰ h টো ইয়াতে h টো আমাক দিয়া আছে h' ওলাব লগিয়া হলে h টো দিয়া আছে তো আমি h' ওলাব পাৰিম বিভৰ্ধনটো হৈছে বিভৰ্ধনৰ সূত্ৰ m = h' - v / u তো h' টো আমি ৰাখি দিছো এফালে h টো - v লগত পূৰণ হৈ গল আৰু u টো তলত ৰখিলে তো -v ৰ মানটো 8.6 ওলাইছিলে 8.67 ওলাইছিলে তো 8.67 ইয়াত দি দিছো h ৰ মানটো আমাক 5 দিয়া আছিল প্ৰশ্নতে 5 সেন্টিমিটাৰ বস্তু এটা তো ইয়াতে চাই লব পৰা h ৰ মানটো আমাক 5 দিয়া আছিল এটো h ৰ মান 5 দিয়া আছিল তো আমি ইয়াতে 5 এটা বহাই দিছো তো 5 বহাই দিলে 5 ৰ লগত পূৰণ কৰাৰ পিছত আমাৰ ইয়াতে ওপৰ আমি কি কৰিছো 5 ৰ লগত 8.67 টো পূৰণ কৰিছো আৰু তলতে আমাৰ কি হৈছে ইয়াতে এটা কাম সহজতে কৰি দিয়া হৈছে চোৱা 5 দি 20ক 4 বাৰ যাব তো তলত 4 ওপৰত 8.67 বা 8.6 কব পৰা যায় তো এতিয়া হৰণ কৰাৰ পিছত কিমান ওলাইছে 2.15 তো এটো কেনেকুৱাকে হৈছে চোৱা এটো আমি 8.67 তো আমি যদি এটো 86 লিখো এটো 40 তেতিয়া 40 80 কেবা যাব দুবাৰ যাব তো এটা কিবা এটা বাকি থাকিব এটো মানে 1.5 সেন্টিমিটাৰ তোমাৰ হৈছে এটাকে প্ৰতিবিম্ব দাপোন কোণৰ পৰা ইমান সেন্টিমিটাৰ পিছফালে গঠন হ'ব আৰু প্ৰতিবিম্বটো অসৎ থিয় তো এটো প্লাছত ওলাইছে কাৰণে কি হ'ব অসৎ থিয় হ'ব নিশ্চয় বুজি পাইছা ইয়াৰ আগৰ প্ৰশ্নটো চাই লোৱা ইয়াৰ আগৰ প্ৰশ্নটো এটো ইম্পৰ্টেন্ট প্ৰশ্ন হয় আৰু এবিলাক এক্সাৰসাইজত থকা প্ৰশ্নবোৰ আলোচনা কৰি আছো তো পোহৰৰ পৰা এনেকুৱা এটো চেপ্টাৰৰ পৰা এনেকুৱা অংকবোৰ আহে তোমালোকৰ প্ৰায় ইয়াতে কৈছে 18 সেন্টিমিটাৰ ফকাস দৈৰ্ঘ্য অবতল দাপোন এখনৰ সন্মুখত 27 সেন্টিমিটাৰ দূৰত্বত 7 সেন্টিমিটাৰ আকাৰৰ বস্তু এটা ৰখা হৈছে দাপোনখনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিলে স্পষ্টকৈ গঠন কৰা প্ৰতিবিম্ব এটা পোৱা যাব প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা তো ইয়াতে দিয়া আছে যেহেতু অবতল দাপোন ইয়াতে দিয়া আছে 18 সেন্টিমিটাৰ ফকাস দৈৰ্ঘ্য তো এটো ফকাস দৈৰ্ঘ্যটো মাইনাস হ'ব 18 সেন্টিমিটাৰ তার পিছে কৈছে 27 সেন্টিমিটার দূরত্ব তো 27 সেন্টিমিটার মাইনাস হ'ব অবতল দাপনৰ কাৰণে এটো লক্ষ্য বস্তু হয় 7 সেন্টিমিটাৰ আকাৰটো মাইনাস নহয় তোমালোকে জানা এটো h ৰ মান তেতিয়া v আৰু h' ওলাব লাগে একে সহজ আগৰ নিচিনাকে তো আমাৰ সূত্ৰটো উই নো দ্যাট আমি জানো যে 1/u plus 1/v is equal to 1/f বা কিতাবত এনেকুৱা থাকিব পাৰে 1/v plus 1/u is equal to 1/f তো একেই কথা u ৰ মানটো -27 ইয়াতে বহাই দিয়া হৈছে 1/v to 1/v থাকিলে 1/f ৰ মানটো -18 বহাই দিয়া হৈছে তো 1/v টো ৰাখি দিছো 1/27 টো মাইনাসত আছিল এটো সাইডত আহিলে ৰাইট হ্যান্ড সাইডত আহিলে প্লাস হৈ যাব তো 18 আৰু 27 ৰ লসাগু 54 এনেকুৱাকে ডিভাইড কৰি চাবা অলপ আগতে মই কৰি দিছিলো যে এতিয়া 18 54ক তোমাৰ 3 বাৰ যাব 3 1 গুণ 3 মাইনাস চিন আছে কাৰণে মাইনাস প্লাস 27 54ক দুবাৰ যাব 2 1 গুণ 2 তো 3 ৰ পৰা 2 গলে গৈ -1 থাকিব তো এটো ক্রস মাল্টিপ্লিকেশন কৰিলে 1 * v 1 * 54 54 তো মাইনাস চিন আছে -54 তো এটো প্ৰতিবিম্ব পাই গলো -54 সেন্টিমিটাৰ এটাকে প্ৰতিবিম্বটো দাপনৰ পৰা ইমান সেন্টিমিটাৰ দূৰত্বত গঠন হ'ব তো আমি ইয়াৰ পৰা আমি এতিয়া আমি ওলাব লাগিব h' ওলাবলৈ গলে বিভৰ্ধনৰ সূত্ৰ m = h' v / u এটো -v / u এটো মাইনাস চিন দিয়া হৈছে ভালকে চাই লবা তো যে h' টো ৰাখি দিছো h' = -v into h divided by u তো এটো আমি মাইনাস টু মাইনাস আছে এটা u ৰ মানটো আমাৰ আছে v ৰ মানটো আমাৰ আছিল -54 into h ৰ মানটো 7 আছিল u ৰ মানটো আমাৰ -27 তো এটা এটো মাইনাস কাটা এটা এটো মাইনাস প্লাস হৈ গল হেতু কব পাৰি তেতিয়া এটো প্লাস হলে এটো 27 দিকে আমাৰ তাক 54ক আমাৰ 27 দিকে 54ক যাব দুবাৰ তেতিয়া 2 দিকে আকৌ 7ক পূৰণ 2 7 গুণ 14 সেন্টিমিটাৰ তো এটো হৈ গল -14 সেন্টিমিটাৰ তো প্ৰতিবিম্বটোৰ প্ৰকৃতি খত আৰু উলটা হ'ব কাৰণ এটো h' ৰ মানটো আমাৰ মাইনাসত ওলাইছে খত উলটা হ'ব h' ৰ মানটো যদি প্লাসত ওলালে হয় এটা অখত থিয় হলে হয় এইখিনিয়ে কথা তো এটো অবতল আছিল কাৰণে খত উলটাই হ'ব ইয়াৰ আগৰ প্ৰশ্নটো চাব পাৰা ইয়াৰ আগৰ প্ৰশ্নটো 30 নম্বৰ কোৱেশ্চনটো কৈছে -2
-2.0 ডায়োপ্টাৰ ক্ষমতাৰ লেন্স এখনৰ ফকাছ দৈৰ্ঘ্য কিমান লেন্সখনৰ প্ৰকৃতি কেনেকুৱা তো ইয়াতে হিয়াৰ দিয়া আছে p = -2.0 ডায়োপ্টাৰ f = what we know that আমি জানো যে f = 1/p তো p = 1/f হলে f = 1/p হ'ব তেতিয়া p ৰ মানটো -2.0 ডায়োপ্টাৰ তেতিয়া -2 হলে 0 টো বাদ দিয়া তেতিয়া তলত 2 ওপৰত কিমান হ'ব 1 তেতিয়া 1/2 ৰে ডিভাইড কৰিলে 0.5 হ'ব কাৰণ এটো নাযায় দশমিক 10 হ'ব 10ক 5 বাৰ যাব তো এটো 0.5 মিটাৰ হ'ব আৰু f ৰ SI একক মিটাৰ হয় কত ক্ষমতাত যেহেতু ফকাস দৈৰ্ঘ্যৰ মান ঋণাত্মক সূচাইছে গতিকে লেন্সখনৰ প্ৰকৃতি হ'ব অৱতল লেন্স তো কৈ দিছো যে f ৰ মান মাইনাস হোৱাৰ কাৰণে লেন্সখন কি হ'ব অৱতল লেন্স হ'ব এটো তোমালোকে নিশ্চয় জানা তো ইয়াৰ আগৰটো চাব পাৰা 31 নম্বৰ কোৱেশ্চনটো আমাক কৈছে ডক্টৰ এজনে বিধান দিয়া সংশোধনমূলক লেন্সৰ ক্ষমতা +1.5 ডায়োপ্টাৰ লেন্সখনৰ ফকাস দৈৰ্ঘ্য নিৰ্ণয় কৰা এই লেন্সখনে অভিসাৰী নে অপকাৰী তো ইয়াতে আমাক ডক্টৰ এজনে যোন সংশোধনমূলক লেন্স দিছে তাৰ ক্ষমতা যেহেতু প্লাছত দিছে তেতিয়া লেন্সখন আমাৰ কি হ'ব অভিসাৰী হ'ব অৰ্থাৎ উত্তল হ'ব তো ইয়াতে আমাক দিয়া আছে p = 1/5 ডায়োপ্টাৰ f = what we know that f = 1/p তো 1/p হলে 1/p মানে হৈছে 1.5 ডায়োপ্টাৰ তো পইণ্টটো উঠাই দিলে ওপৰত 10 হ'ব তেতিয়া 10/15 তো 10/15ক আমি কাটাকাটি কৰিলে 5 দিকে 10 বাৰ 10ক 2 বাৰ 15ক 3 বাৰ তো এটো ডিভাইড কৰিলে 0.66 মিটাৰ এতিয়া 66 to 67 লিখিব পাৰি তো এটো হৈ গল এটো প্লাছত ওলাইছে f ৰ মান প্লাছতে ওলাব এটাকে ফকাস দৈৰ্ঘ্যৰ মান ধনাত্মক গতিকে লেন্সখন অভিসাৰী অৰ্থাৎ উত্তল লেন্স হ'ব ইয়াৰ আগৰ কোৱেশ্চন চাব পাৰা তো 32 নম্বৰ কোৱেশ্চনটো এটো উদাহৰণ নম্বৰ 10.1 বাহন এখনৰ পিছলৈ সোৱা উত্তল দাপোন এখনৰ ভাঁজ বেখাৰ্ধত 3.00 মিটাৰ বা দাপোনখনৰ পৰা 5.00 মিটাৰ দূৰত্ব থকা বাছ এখনৰ প্ৰতিবিম্বৰ স্থান প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা তো ইয়াতে আমাক ভাঁজ বেখাৰ্ধ দিয়া আছে 0.3.00 মিটাৰ 0 কাম নাই 3 মিটাৰ তেতিয়া f = r ৰ পৰা ভাঁজ বেখাৰ্ধৰ পৰা সদায় ফকাস দৈৰ্ঘ্য ওলাব পাৰো তো f = r/2 অৰ্থাৎ 3/2 1.5 মিটাৰ তো এটো ফকাস দৈৰ্ঘ্য হৈ গল তো লক্ষ্যবস্তু দূৰত্বটো দিয়া আছে আমাক 5 মিটাৰ তেতিয়া 5 মিটাৰ লিখি ললো এটো লক্ষ্যবস্তু মাইনাস হ'ব দাপোনখন উত্তলে হক যিয়ে নহক তো এতে আমি v ওলাব লাগে প্ৰতিবিম্বৰ অৱস্থান ওলাব লাগে আৰু আকাৰ মানে h' ওলাব লাগে তো ইয়াতে সোৱা আমি জানো যে সূত্ৰটো 1/u = 1/v = 1/f তো 1/u to u ৰ মান বহাই দিছো -5 আছে 0 কিটাৰ কাম নাই ইয়াতে পইণ্টৰ কিপিনে আছে তো 1/v to 1/v = 1/f f ৰ মানটো 1.5 মিটাৰ তো 1.5 মিটাৰ বহাই দিছো তেতিয়া ইয়াৰ পিছত আমাৰ কি হ'ল যেহেতু আমি ইয়াৰ পৰা 1v ৰ মান ওলাম তো 1/v টো আমি ৰাখি দিছো = 1/1.5 আছিল এটো ঠিক আছে 1/5 টো মাইনাস আছে এফালে আহিলে এটো কি হৈ যাব প্লাস হৈ যাব তে এটো প্লাস হৈ গল এতিয়া প্লাস হৈ গল যেহেতু তেতিয়া ইয়াতে আমি হেৰি কৰিব লাগিব লখাগু লব লাগিব ইয়াতে মই এটা লাইন লিখি কেনে তোমালোকক বুজাই দিও অলপ প্ৰবলেম হ'ব নহলে তো হয়তো সবে বুজি না পাবও পাৰা তো ইয়াৰ পিছৰ লাইনটো এটো লাইন চাইলো 1/1.5 + 1/5 তো ইয়াৰ পিছৰ লাইনটো হৈ আছে তোমালোকৰ 10/15 আৰু +1/5 1/5 হৈছে এতিয়া আমি সোৱা এটো 10/15 কেনেকুৱাকে লিখিলো যেহেতু এটো 1.5 আছে এটো উঠাই দিলে ওপৰত দশমিক হ'ব তলত দশমিক আছে 1.5 এটো উঠাই দিলে ওপৰত 10 হৈ যাব এটা শূন্য হ'ব তো এতিয়া লখাগু কিমান লোৱা 15 একবাৰ ওপৰত 10 তলত তোমাৰ 15ক যাব 3 বাৰ 3 * 3 তো এইটো লাইনৰ পিছত তোমালোকে এইটো কিটা লিখিলে হ'ব এখিনি নিলিখিলে হ'ব তো মই সহজতে কৰি দি আছো তাত অলপ টানকে কৰি দিয়া হৈছিল তো এটো 10 * 3 = 13 তলত হ'ব 15 তো এফালে তো 1/v টো আছে তোমালোকে গমেই পাই আছা এটো 1/v আছে তেতিয়া ইয়াতে ক্ৰস মাল্টিপ্লিকেশন কৰিলে v = কিমান হ'ব 15/13 অৰ্থাৎ এটো উল্টি যাব v টো ওপৰত দি দিছো 15 টো ওপৰত যাব এতিয়া হৰণ কৰিলে তোমাৰ আনসাৰ ওলাব 1.15 মিটাৰ আনসাৰ ইয়াৰ নিচিনা একে হ'ব এটো শুদ্ধ বাট এটো সহজ আছে অলপ এটো কাৰণে কৰি দিছো এনেকুৱাকে 1.15 মিটাৰ এটা মিটাৰত আছিল এটাকে দাপোনখনৰ পৰা পিছফালে 1.15 মিটাৰ দূৰত্বত থাকিব কাৰণ কিমান দূৰত্বত থাকিব বুলি কৈছিল তো এটো বুজি পাইছা এখিনি ইয়াৰ পিছতে আমি বিভৰ্ধন ওলাব লাগিব বিভৰ্ধন কিয় ওলাব লাগিব ইয়াতো এটা কথা আছে কাৰণ
কাৰণটো হৈছে তোমালোকৰ h দিয়া নাই সেইকাৰণে h ডেছ আমি ডাইৰেক্ট ওলাব নোৱাৰিম আকাৰটো এতিয়া m ৰ মানে হ'ব তো m -v/u তেতিয়া v ৰ মানটো পাইছো 1.15 আৰু u ৰ মানটো দিয়া আছিল -5 তো মাইনাসে কাটা যোৱাৰ পিছত ইয়াতো একেই হ'ব তোমাৰ দশমিক উঠিব এটা দশমিক উঠিলে 115 আৰু ইয়াত হ'ব 500 অৰ্থাৎ 200 দশমিক হ'ব তে 500 দি কেনে 115 হৰণ কৰিলে 0.23 গুণ হ'ব কাৰণ নাযায় দশমিক হ'ব তোমালোকে কৰি চাবা তো এইটো আনসাৰ তো ইয়াৰ আগৰখিনি চাব নম্বৰটো চোৱা 33 নম্বৰটো মই কোৱেশ্চনটো পঢ়ি দিয়া আছো তোমালোকে বুজি পাবা অলপ চেষ্টা কৰা কৈছে 15.0 মিটাৰ ফকাস দৈৰ্ঘ্যৰ অবতল দাপন এখনৰ সন্মুখত 25 মিটাৰ দূৰত্বত 4 মিটাৰ আকাৰৰ লক্ষ্যবস্তু এটা ৰখা হৈছে স্পষ্ট প্ৰতিবিম্ব এটা পাবলৈ দাপনখনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিব লাগিব প্ৰতিবিম্বটোৰ আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা তো এটো ইয়াতে কৰি দিয়া আছে মই আৰু ভিডিওটো দীঘল নকৰো তো তোমালোকে চাই লোৱা এই 15 টো কাৰ মান ফকাস দৈৰ্ঘ্য তো ফকাস দৈৰ্ঘ্যৰ মান এটো যেহেতু অবতল দাপন বুলি কৈছে -15 মিটাৰ আৰু তোমাৰ কৈছে সন্মুখত 25 সেন্টিমিটাৰ দূৰত্বত লক্ষ্যবস্তুটো কৈছে তেতিয়া u -25 মিটাৰ আৰু h 4 মিটাৰ তো আকাৰটো h ৰ মান তো আমি কি ওলাব লাগে প্ৰতিবিম্ব ওলাব লাগে তাৰ আকাৰ ওলাব লাগে প্ৰতিবিম্ব মানে v আৰু তাৰ আকাৰ মানে h তো এনেকুৱা অংক বহুত কেইটা মই কৰি আহিছো অলৰেডি তো তোমালোকে চাই লোৱা ইয়াতে ধুনীয়াকৈ কৰি দিয়া আছে তো ইয়াৰ আগৰখিনি চোৱা আগৰখিনি এইখিনি তো ইয়াতে আমি যেহেতু ভিৰ মানটো -37.5 সেন্টিমিটাৰ পাইছো এতেকে প্ৰতিবিম্ব দাপনখনৰ পৰা ইমান সেন্টিমিটাৰ দূৰত্বত পৰ্দাখন ৰাখিব লাগিব যি খুদিছিলে এইখিনি লিখি দিলে হ'ল ইয়াৰ পিছৰখিনি তোমালোকে চাই লোৱা প্ৰতিবিম্বৰ উচ্চতা 6 সেন্টিমিটাৰ পালো তো এইখিনি আছিল এইটো কোৱেশ্চন ইয়াৰ আগৰ কোৱেশ্চনটো চাই লোৱা মানে একে কোৱেশ্চন কিটা মই আৰু বুজাই না থাকো যেতিয়া চোৱা এটো উদাহৰণ নম্বৰ 10.3 এটো কিতাবতো কৰা আছে অবতল লেন্স এখনৰ ফকাস দৈৰ্ঘ্য 15 সেন্টিমিটাৰ আৰু লেন্সখনৰ পৰা কিমান দূৰত্বত লক্ষ্যবস্তু এটা ৰাখিলে তাৰ পৰা 10 সেন্টিমিটাৰ দূৰত্বত লেন্সখনে প্ৰতিবিম্ব গঠন কৰিব পাৰে তদুপৰি লেন্সখনত হোৱা বিভৰ্ধন নিৰ্ণয় কৰা তো ইয়াতে আমাক দিছে দিয়া আছে কি আমি হিয়াৰ বুলি লিখিব পাৰো f = 15 সেন্টিমিটাৰ আৰু এটো অবতল লেন্স কাৰণে এটো মাইনাসত লিখিব লাগিব 15 সেন্টিমিটাৰ আৰু v ৰ মানটো -10 সেন্টিমিটাৰ এবাৰ প্ৰতিবিম্ব দিয়া আছে তো আমি ওলাব লাগিব লক্ষ্যবস্তু তে লক্ষ্যবস্তুটো কিমান দূৰত্বত ৰাখিব লাগিব তে লক্ষ্যবস্তুৰ u = what তো ইয়াৰতে আমি সূত্ৰটো লেন্সৰ সূত্ৰ 1/v - 1/u = 1/f তোমালোকে জানা এটো মতে আমি উলাই দিছো 30 সেন্টিমিটাৰ দূৰত্বত ৰাখিব লাগিব আৰু তাৰ বিভৰ্ধন ওলাব দিছিল তো 1/3 গুণ অৰ্থাৎ 0.33 গুণ m ৰ মান এতিয়া বিভৰ্ধনৰ সূত্ৰটো কি m = v/u যেহেতু ইয়াতে h ডেছ দিয়া নাই বা h দিয়া নাই তো m = v/u তে কৰিব লাগিব তো ইয়াৰ আগৰ প্ৰশ্নটো চোৱা তোমালোকে ইয়াৰ আগৰ প্ৰশ্নটো উদাহৰণ নম্বৰ 10.4 এটো একেই তো দিয়া এটো তোমাৰ কৈছে যে উচ্চতাৰ বস্তু এটা 2.0 উচ্চতাৰ বস্তু এটা 10 সেন্টিমিটাৰ ফকাস দৈৰ্ঘ্যৰ উত্তল লেন্স এখনৰ মুখ্য অক্ষ লম্বভাৱে ৰখা হ'ল তো অক্ষত লম্বভাৱে ৰখা হ'ল লেন্সখনৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব 15 সেন্টিমিটাৰ প্ৰতিবিম্ব প্ৰকৃতি অৱস্থান আৰু আকাৰ নিৰ্ণয় কৰা ইয়াৰ বিভৰ্ধন ওলোৱা তো ইয়াতে আমাক উচ্চতাটো দিয়া আছে 2 সেন্টিমিটাৰ তো উচ্চতাটো 2 সেন্টিমিটাৰ যেহেতু দিয়া আছে তো h ৰ মান আৰু 10 সেন্টিমিটাৰ ফকাস দৈৰ্ঘ্য উত্তল লেন্স তো f = 10 সেন্টিমিটাৰ এটো প্লাসত হ'ব যেহেতু উত্তল লেন্স বুলি কৈছে তাৰ পিছে কৈছে লক্ষ্যবস্তুটো 15 সেন্টিমিটাৰ দূৰত্ব তো এটো u ৰ মান মাইনাস হ'ব v h ডেছ আৰু m ওলাব লাগে তো উই নো দ্যাট আমি জানো যে 1/v - 1/u = 1/f তো 1/v to 1/v হৈ আছে 1/u ৰ মানটো -15 সেন্টিমিটাৰ দিয়া আছে আৰু f ৰ মানটো 10 দিয়া আছে তো এটো মাইনাসে প্লাস হৈ যাব যেহেতু u ৰ মানটো মাইনাস আৰু এটা মাইনাস আছিল তো প্লাসটো এফালে আহিলে মাইনাস হ'ব 10 আৰু 15 লখাগো 30 হ'ব তেতিয়া 30 10 30 ক 3 বাৰ যাব 3 * 3 15 দুবাৰ যাব 2 * 2 তো এটো 1/30 হ'ব তো ক্রস মাল্টিপ্লিকেশন কৰাৰ পিছে তোমাৰ কি হ'ব ক্রস মাল্টিপ্লিকেশন কৰাৰ পিছে ভিৰ মানটো কিমান পালো 30 সেন্টিমিটাৰ পালো তো ভিৰ মান ধনাত্মক খুচাইছে গতিকে প্ৰতিবিম্বটো আলোক কেন্দ্ৰৰ আনটো ফালে 30 সেন্টিমিটাৰ দূৰত্বত অৱস্থিত হ'ব প্ৰতিবিম্ব প্ৰকৃতি খত আৰু উলটা তো বিভৰ এটো আমি উলাই দিছো আৰু বাকিখিনি বিভৰ্ধন তোমালোকে চাই ল'ব পাৰা m = h' v/u ইয়াৰ পৰা আমি h' পালো h' ৰ মান 4 সেন্টিমিটাৰ তাৰ পিছে বিভৰ্ধন ওলাব দিছে বিভৰ্ধন আমাৰ v/u লিখি দিছো ভিৰ মানটো 30 পাইছো আৰু u ৰ মানটো -15 তো ডিভাইড কৰিলে -2 সেন্টিমিটাৰ তে প্ৰতিবিম্বটো দুগুণ বিভৰ্ধিত হ'ব কাটকে লক্ষ্যবস্তুতকে প্ৰতিবিম্বটো দুগুণ বিভৰ্ধিত হ'ব তো ইয়াৰ পিছতে আৰু এটা কোৱেশ্চন চোৱা তো 36 নম্বৰ কোৱেশ্চন তো এটো কৈছে গাড়ীৰ পিছলৈ চোৱা দাপন হিচাপে উত্তল দাপন কিয় ব্যৱহাৰ কৰা হয় তো এই কোৱেশ্চনটো বনাই আহিছে
আৰু কৈছে বাহন এখনৰ পিছলৈ চোৱা উত্তল দাপোন এখনৰ ভাঁজ ব্যাসাৰ্ধ 4 সেন্টিমিটাৰ 4 সেন্টিমিটাৰ দাপোনখনৰ পৰা 5 সেন্টিমিটাৰ দূৰত্বত এখন বাছ আছে বাছখনৰ প্ৰতিবিম্ব স্থান উলিয়াব লাগে তো এইটো সহজেই হয় তোমালোকে চাই লোৱা ভাঁজ ব্যাসাৰ্ধ দিয়া আছে আৰু দাপোনখনৰ পৰা 5 সেন্টিমিটাৰ দূৰত্বত বাছ এখন এইটো লক্ষ্য বস্তু দিয়া আছে তো প্ৰতিবিম্ব ওলাব লাগে ভি ওলাব লাগে তো এইটো ইউ দিয়া আছে 5 আৰু 4 টো দিয়া আছে ভাঁজ ব্যাসাৰ্ধ তাৰ পৰা আমি f2 উলিয়াই ল'ব পাৰিম তো ইয়াৰ আনসাৰটো হৈছে তোমাৰ ইয়াতে কৈছে উত্তল দাপোনে গঠন কৰা প্ৰতিবিম্ব থিয় আৰু লক্ষ্য বস্তুৰ তুলনাত সৰু হয় যান বাহনত বিভৰ্তক দাপোন হিচাপে উত্তল দাপোন ব্যৱহাৰ কৰা হয় তদুপৰি এনে দাপোনে এটা বিশদ অঞ্চলৰ প্ৰতিবিম্ব গঠন হয় এনেবোৰ গাড়ীৰ পিছলৈ চাবলৈ উত্তল দাপোন ব্যৱহাৰ কৰা হয় দাপোনখন চালকে সন্মুখত স্থাপন কৰা হয় যাতে পিছৰ পিনে বহু দূৰলৈকে বিস্তৃত হৈ থকা সকলো বস্তু চালকে চাব পাৰে তো এইটো কোৱেশ্চন বেলেগ বেলেগ ধৰণে লিখা হয় কিতাপতো লিখা আছে আৰু ইয়াৰ আগতো এনেকুৱা ধৰণৰ এটা কোৱেশ্চন গৈছে তো তোমালোকে চাই ল'বা আনসাৰটো তো এইটো কাৰণে উত্তল দাপোন গাড়ীৰ পিছলৈ চোৱা দাপোন হিচাপে ব্যৱহাৰ কৰা হয় তো এইটো কোৱেশ্চনৰ আনসাৰটো কি হৈছে যেহেতু প্ৰতিবিম্ব স্থান নিৰ্ণয় কৰিব লাগে তো ভাঁজ ব্যাসাৰ্ধ r = 4 মিটাৰ দিয়া আছে লক্ষ্য বস্তুটো u = আমাক কিমান দিয়া আছে ইয়াতে u = -5 মিটাৰ দিয়া আছে তো প্ৰতিবিম্ব v = ওলাব লাগে v = হোৱাট তো আমি জানো যে আমি ইয়াৰ পৰা r ৰ পৰা f উলিয়াই লওঁ f = r/2 তো r ৰ মান 4 ক 2 ৰে ডিভাইড কৰিলে 2 হ'ব তেতিয়া এটো আমি 2 সেন্টিমিটাৰ পালো তো সূত্ৰটো 1/u = 1/f 1/u + 1/v = 1/f তো ইয়াৰ পৰা আমি v ওলাব লাগে 1/v ৰাখি দিছো 1/f টো 1/f ৰ জায়গাত আছে এটো 1/u টো প্লাস আছিল এফালে আহিলে মাইনাস হৈ গল তো 1/f ৰ মানটো 2 বহাই দিছো মাইনাস 1/u ৰ মানটো -5 এটো -5 বহাই দিছো মাইনাসে মাইনাসে প্লাস হৈ গল 1/2 + 1/5 তো এটো হৈ থাকিলে তো 5 আৰু 2 লসাগু 10 হ'ব 5 × 2 = 10 তেতিয়া 2 10ক 5 বাৰ যাব 5 × 5 5 2 10ক 2 বাৰ যাব 2 × 2 তে 5 2 7 হল তলত 10 হল তো এটো v = 7/10 তো এটো আমি হৰণ কৰিলে আমাৰ আনসাৰ হৈ আছে কিমান চোৱা তো 7/10 হৰণ কৰিলে 1.427 হয় তো 10 দি কাৰণে হৰণ কৰিলে তোমাৰ হ'ব এটো আনসাৰ হ'ব 0.7 সেন্টিমিটার তো এটো ভুল হৈ আছে তো এখিনি 0.7 সেন্টিমিটার হ'ব এটো জানাই 10 দি 11 দশমিক হ'ব তলত এটা শূন্য আছে কাৰণে তো এটো আমি উলাই গলো ভিৰ মান উলাই দিলো তে ইয়াৰ আগতে কোৱেশ্চন কিটা চাই লোৱা এটা কোৱেশ্চন বনোৱা কোৱেশ্চন হয় যে 37 নম্বৰটো কৈছে উত্তল দাপোন এখনৰ সন্মুখত 10 সেন্টিমিটাৰ দূৰত্বত 10 সেন্টিমিটাৰ দূৰত্বত লক্ষ্য বস্তু এটা ৰখা হৈছে দাপোনখনৰ পিছফালে 5 সেন্টিমিটাৰ দূৰত্বত প্ৰতিবিম্ব গঠন হৈছে উত্তল দাপোনৰ ফকাস দৈৰ্ঘ্য ওলোৱাটো ফকাস দৈৰ্ঘ্য ওলাব লাগে তো দাপোনখনৰ সন্মুখত 10 সেন্টিমিটাৰ দূৰত্বত বস্তু এটা কৰা লক্ষ্য বস্তু আৰু উত্তল দাপোন কোৱাৰ লগতে বা অবতল দাপোন একক লক্ষ্য বস্তু মাইনাস হয় আৰু প্ৰতিবিম্বটো 5 সেন্টিমিটাৰ দূৰত্বত কৈছে ভিৰ মান 5 সেন্টিমিটাৰ উত্তল দাপোন কাৰণ এটো প্লাস f = what f ওলাব লাগে f2 ওলাব লাগে তো আমি জানো যে সূত্ৰটো যে 1/f = 1/u + 1/v এটোৱে উল্টাকে লিখা হৈছে তো f2 যেহেতু ওলাব লাগে এটো f2 আগত ৰাখা হৈছে 1/f = 1/u ৰ মানটো -10 + 1/v ৰ মানটো 5 তো 10 আৰু 5 ৰ লসাগু আমি 10 পাও তো 10 10 এ একবাৰ যাব 1 * 1 তো -1 + 5 10ক দুবাৰ যাব 2 1 * 2 তো এতিয়া 2 ৰ পৰা 1 গলে 1 তলত 10 তেতিয়া ক্ৰস মাল্টিপ্লিকেশন কৰিলে f ৰ মান 10 সেন্টিমিটাৰ পাইছো তো এটো হৈ গল ইয়াৰ আগৰ কোৱেশ্চনটো চোৱা আমাৰ 38 নম্বৰটো হৈছে তোমাৰ 30 সেন্টিমিটাৰ ফকাস দূৰত্বত এখন উত্তল লেন্সে 3 গুণে পৰিবৰ্ধিত খত প্ৰতিবিম্ব গঠন কৰে লক্ষ্য বস্তুৰ অৱস্থান নিৰ্ণয় কৰা তো 30 সেন্টিমিটাৰ ফকাস দৈৰ্ঘ্য কলে তো ইয়াতে চাব লাগিব এটো 30 সেন্টিমিটাৰ ফকাস দৈৰ্ঘ্য এটো কাৰ মান তোমাৰ f ৰ মান তো 3 গুণে পৰিবৰ্ধিত মানে হৈছে এটো তোমাৰ হেৰি হ'ব m ৰ মান আৰু খত প্ৰতিবিম্ব হলে মাইনাস হ'ব তো তোমালোকে গমেই পাইছা তো ইয়াতে চাই লোৱা তো এটো 30 সেন্টিমিটাৰ হলে এটো 3 হ'ব এটো 30 সেন্টিমিটাৰ f ৰ মানটো দিয়া আছে তো f ৰ মানটো আমি 30 বুলি লিখিলো তাৰ পিছতে আমাক কৈছে তো উত্তল লেন্স বুলি কোৱাৰ কাৰণে এটো প্লাস হ'ব 30 টো আৰু m ৰ মানটো মাইনাস খত প্ৰতিবিম্ব হোৱাৰ কাৰণে -3 u ৰ মান ওলাব লাগে তো লেন্সৰ সূত্ৰটো 1/f = 1/u - 1/v তো ইয়াতে 1/f to f লিখি দিছো 1/u u ৰ মানটো -3u লিখিছো কিয় ইয়াতে আমাক যেহেতু v 3 গুণ বুলি কৈছে 3 গুণে বিবৰ্ধিত খত প্ৰতিবিম্ব তো এটো -3u হ'ব -v v ৰ মানটো আমাক ইয়াতে v ৰ মানটো আমাক দিয়া নাই তো এটো -v হ'ব ইয়াতে এটা বস্তু ইয়াতে মিস্টেক হৈ আছে মই এখিনি তোমালোকক ইয়াতে কৰি দি আছো চোৱা উই নো দ্যাট আমি জানো যে 1/f = 1/v - 1/u এই সূত্ৰটো ইয়াতে মিস্টেক হৈ আছে তো ইয়াতে 1/f f ৰ মানটো তোমাৰ 30
1/v ভিৰ মানটো তোমাৰ কিমান হ'ব ভিৰ মানটো হ'ব 3u কাৰণ 3 গুণে বিবৰ্ধিত সৎ প্ৰতিবিম্ব বুলি কৈছিলে তো এটো ইউৰ 3 গুণ হ'ব -1/u তো u to u হৈ থাকিব তো v নহয় তো 1/30 to 1/30 ইয়াতে তোমাৰ লসাগু হ'ব 3u লসাগু হোৱাৰ পিছত তোমাৰ এটো একবাৰ যাব -u কাটা 3 1 গুণ 3 তেতিয়া তোমাৰ এটো 3 হ'ল আৰু এটো তোমাৰ -3u হ'ব তো এটো মাইনাস হ'ল তেতিয়া ইয়াতে তোমাৰ কিমান হ'ব চাই লোৱা তো 1/30 to 1/30 is equal to 3u ওপৰত -4 তো ওপৰত -4 হোৱাৰ পিছতে তোমাৰ কি হৈ আছে ইয়াতে পূৰণ হৈ আছে 3u টো ৰাখি দিয়া 3u বৰ্জ পূৰণ তেতিয়া 4 তোমাৰ হেৰি লগত পূৰণ হ'ব 30 লগত 120 তো মাইনাস চিন থাকিব -120 এতিয়া আমি যদি u টো ৰাখি দিও u is equal to ওপৰত -120 তলত হ'ল 3 দি কেনে 120 কাটিলে কিমান হ'ব -40 সেন্টিমিটাৰ তো লক্ষ্য বস্তুটো 40 নম্বৰ কোৱেশ্চনটো চোৱা এটো কোৱেশ্চন এটো ভিডিঅত লাষ্ট আৰু তোমালোকে ভালকে মই আশা কৰো সবে ভালকে ভিডিঅটো চাবা আৰু গোটেইখিনি প্ৰশ্ন ভালকে উঠাই লবা আৰু লিখি কেনে বুজি লবা তো তোমালোকে নিশ্চয় এটো চেপ্টাৰৰ গোটেইখিনি বস্তু কমপ্লিট হৈ যাব গোটেইখিনি বস্তু ইয়াত দিয়া হোৱা আছে প্ৰতিটো সূত্ৰ প্ৰতিটো অংক দিয়া আছে প্ৰতিটো টপিকৰ কোৱেশ্চন ইয়াত দিয়া হোৱা আছে যিমানবোৰ বনোৱা কোৱেশ্চন আছে বা প্ৰশ্ন অলি অনুসলনিৰ তো এই কোৱেশ্চনটো লাষ্ট এটো কোৱেশ্চন বনোৱা কোৱেশ্চন তোমালোকে অলপ ভালকে মনোযোগৰে চাবা তো ইয়াত কোৱেশ্চনটো 40 নম্বৰ কোৱেশ্চনটো হৈছে 1 সেন্টিমিটাৰ আকাৰৰ লক্ষ্য বস্তু এটা 10 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ উত্তল লেন্স এখনৰ সন্মুখত 15 সেন্টিমিটাৰ দূৰত্বত ৰখা হৈছে প্ৰতিবিম্বটো প্ৰকৃতি আকাৰ আৰু অৱস্থান নিৰ্ণয় কৰা তো 1 সেন্টিমিটাৰ আকাৰ বুলি ক'লে h ৰ মান আৰু 10 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্য উত্তল লেন্স কোৱাৰ কাৰণে এটো তোমাৰ প্লাসত হ'ব 10 সেন্টিমিটাৰ f ৰ মান আৰু 15 সেন্টিমিটাৰ ইয়াৰ সন্মুখত 15 সেন্টিমিটাৰ দূৰত্বত বস্তু এটা বুলি ৰখা বুলি ক'লে তেতিয়া এটো u ৰ মান 15 সেন্টিমিটাৰ আৰু u ৰ মান মাইনাস হ'ব v আৰু h দাস ওলাব লাগে তো ফাৰ্স্টত আমি v ওলাম 1/f is equal to 1/f is equal to এটো সূত্ৰটো আকৌ মই লিখি দি আছো এটো উত্তল লেন্সৰ সূত্ৰটো হৈছে 1/v minus 1/u is equal to 1/f তো আমি এটোৱে লিখিব লাগিব ইয়াৰ পৰা আমি কি ওলাম v যেহেতু ওলাম তো এটো এফালে গলে আমাৰ মাইনাস হৈ যাব তো ইয়াৰ আগত সোয়া ইয়াৰ আগত আমি v ওলাম যেহেতু v টো আমি ৰাখি দিছো তো v ৰাখি দিলে 1/v is equal to 1/f এটো এফালে মাইনাস আছিল এফালে গলে প্লাস 1/u এটো প্লাস চিন তো 1/v to 1/v হৈ আছে 1/f ৰ মানটো তোমাৰ 10 দিয়া আছে তো 10 বহাই দিছো 1/u ৰ মানটো -15 দিয়া আছে তো প্লাসে মাইনাসে ইয়াতে মই মাইনাস লিখি দিছো 15 তেতিয়া 10 আৰু 15 লসাগু কিমান হ'ব 30 হ'ব তো 30 10ক 3 বাৰ যাব 3 1 গুণ 3 15 30ক দুবাৰ যাব 2 1 গুণ 2 তেতিয়া 3 পৰা 2 গলে 1 তো 1/30 1/v 1 কাটা গলে v is equal to 30 সেন্টিমিটার তো আমাৰ এটো v is equal to 30 সেন্টিমিটার হৈ গল নিশ্চয় বুজি পালা প্ৰতিবিম্বৰ অৱস্থানটো আমি পাই গলো ইয়াৰ এটাকে লিখিছো প্ৰতিবিম্বৰ অৱস্থান লেন্সৰ পৰা 30 সেন্টিমিটাৰ দূৰত্বত আৰু প্ৰতিবিম্ব প্ৰকৃতি খত উলটা তো এটো আমাৰ খত উলটা হ'ব ইয়াৰ আগত চাই লোৱা ইয়াৰ আগতে হৈছে যে আকৌ m is equal to v/u কাৰণ আমি ইয়াতে কি ওলাব লাগিব আকাৰ ওলাব লাগিব তো m is equal to v/u v ৰ মানটো 30 দিয়া আছে আৰু u ৰ মানটো -15 তো কাটাকাটি কৰিলে m ৰ মানটো -2 ওলাব তেতিয়া m is equal to আকৌ h' মানে আমি এটো সূত্ৰটো অংকটো কৰিব পাৰো তেতিয়া m is equal to h' হলে তো m ৰ মান -2 পাইছিলো -2 বহাই দিছো h' to h ৰ মানটো 1 আছিল তো ক্ৰস মাল্টিপ্লিকেশন কৰিলে -2 অৰ্থাৎ প্ৰতিবিম্বৰ আকাৰ -2 সেন্টিমিটাৰ তো এটো ভিডিঅত এখিনি লৈকে আছিল এটো কোৱেশ্চন লৈকে যদি ভিডিঅটো ভাল লাগে কমেন্ট কৰিবা লাইক কৰিবা আৰু লগৰবোৰক শেয়াৰ কৰি দিবা থ্যাংক ইউ